একত্ৰিত হৈছোঁ। আমি ব্যক্তিগত ৰূপে বহুত দুৰ্বলী কমজোৰি মানুহ, কিন্তু এই জগতৰ মাজত তুমি আমাক হেৰাই থাকিব নিদি আহিব লগা জগতৰ ওপৰত যি ক্ৰোধ আৰু দণ্ড পানিছমেণ্ট আছে, সেই পানিছমেণ্টৰ পৰা দণ্ডৰ পৰা প্ৰথমতে আমাক তেওঁলোকৰকৈ আগত আমাক ৰক্ষা কৰিলা, অনন্ত পৰিত্ৰাণ দিলা। ধন্যবাদ দিছোঁ প্ৰভু তোমাৰ এই মহা আচৰিত প্ৰেমৰ কাৰণে। আৰু এতিয়া আমি তোমাৰ এই অনুগ্ৰহ পোৱা লোকসকল, তোমাৰ প্ৰেম পোৱা লোকসকল এই মূল্যৱান সুবাতৰি প্ৰচাৰ কৰিব আজিও পাৰি আছোঁ আমি। ধন্যবাদ দিছোঁ। আৰু বিশ্বৰ যি পৰিৱেশ পৰিস্থিতি আমি চাই আছোঁ আন্তঃৰাষ্ট্ৰীয় মহলত, আৰু বাইবেলৰ কোৱা কথাবিলাক এটা এটাকৈ ফলিয়াই আছে, আৰু বিশ্ব ইতিহাস বাইবেলৰ মতে সকলো গতি আছে। আৰু সেইমতে আমি চাবলৈ গ'লে পৃথিৱীৰ মানৱ জাতিৰ ইতিহাসৰ হিউমেন হিষ্টৰী অন্তিম পৰ্যায়লৈ দিনক দিনে ওচৰ চাপি আহিছে। গতিকে আমি প্ৰভু যীশুৰ আগমনো নিশ্চয় ওচৰতে দেখা পাইছোঁ। গতিকে আমি প্ৰভু তোমাৰ আগমনৰ কাৰণে তৈয়াৰ হৈছোঁ, আমি সাজু হৈছোঁ। আমাক সকলোকে সাজু হ'বলৈ সহায় কৰা, আশীৰ্বাদ কৰা। কিন্তু আমাৰ চাৰিওফালে এতিয়াও গাঁৱে ভূঞে চহৰে নগৰে বহুত মানুহ সাজু হোৱা নাই, তৈয়াৰ হোৱা নাই। গতিকে আমি তেওঁলোকক সাজু কৰোৱাটো আমাৰ দায়িত্ব, আৰু তেওঁলোকক এই বাৰ্তা বিলোৱাটো আমাৰ দায়িত্ব, কৰ্তব্য হয় প্ৰভু। আমি যেনে এই কৰ্তব্য আৰু তুমি দিয়া আজ্ঞা নিষ্ঠা সহকাৰে পালন কৰিব পাৰোঁ, আমাক বৰদান কৰা, আমাক আশীৰ্বাদ কৰা তোমাৰ সন্তান ৰূপে। আজি আমাৰ বাবে নিৰূপিত যি বাক্য আমাক দান কৰা, যাতে আমি তোমাৰ বাক্যমতে আমাৰ খ্ৰীষ্টিয়ান জীৱন যাপন কৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। শংকৰ ভাই চাউণ্ডটো অডিঅ' ঠিকে আছেনে? কিবা চাউণ্ড অহা নাই ন? বেলেগ চাউণ্ড ডিষ্টাৰ্ব হোৱা নাইতো? ঠিক আছে। আহক আমি শাস্ত্ৰ মেলিছোঁ। প্ৰথমতে মাৰ্ক 1 অধ্যায়, মাৰ্কে লিখা সুবাৰ্তা 1 অধ্যায়লৈ গৈছোঁ। মাৰ্ক চেপ্টাৰ 1। আপোনালোকৰ যদি শাস্ত্ৰকণ আছে শাস্ত্ৰকণ মেলিব। মাৰ্ক 1 অধ্যায় মাৰ্ক লিখা সুবাতৰি 1 অধ্যায় উলিয়াব বাইবেল শাস্ত্ৰ। মাৰ্ক লিখা সুবাৰ্তা 1 অধ্যায় 9 পদৰ পৰা মই পঢ়ি দিছোঁ। Verse 9, Mark chapter 1 verse 9. যীশুৰ বাপ্তিস্ম আৰু পৰীক্ষা। সেই সময়ত যীশু গালিল দেশৰ নাচৰতৰ পৰা আহি জোহনৰ দ্বাৰাই জৰ্ডনত বাপ্তাইজিত হ'ল। তেওঁ পানীৰ পৰা উঠিলতেই আকাশ দুফাল হৈ যোৱা আৰু কপৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলোঁ। আৰু এই আকাশীবাণী হ'ল যে তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট। তাৰপিছত 14-15 পদ। জোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিলৰ দেশলৈ গৈ ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি কৰি ক'লে, কাল সম্পূৰ্ণ হ'ল, ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল। তোমালোকে মন পালটোৱা আৰু শুভবাৰ্তাত বিশ্বাস কৰা। পাছে তেওঁ গালিল সাগৰৰ তীৰেদি যাওঁতে চিমোন আৰু চিমোনৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে যীশুৱে তেওঁলোকক ক'লে, মোৰ পাছত আহা, আন ভাষাত মোৰ পাছে পাছে আহা,
মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে যীশুৱে অলপ আগুৱাই গৈ শিৱদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে। তেওঁলোকে নাৱত জাল বাতি আছিল। তেতিয়া তেওঁলোকক যীশুৱে মাতিলে। তাতে তেওঁলোকে নিজৰ বাপেক শিৱদিয়ক কাম কৰা মানুহৰ লগত নাৱত এৰি তেওঁৰ পাছত গ'ল। হয়, তাৰপিছত আৰু পঢ়িছোঁ মই 35 পদৰ পৰা 35ৰ পৰা 35 পদৰ পৰা 39 পদলৈ। পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই যীশু উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে। পাছে চিমোন আৰু তেওঁৰ লগৰবিলাক তেওঁৰ পাছত গ'ল আৰু তেওঁলোকে তেওঁক পাই ক'লে, সকলোৱে আপোনাক বিচাৰিছে। তাতে যীশুৱে তেওঁলোকক ক'লে, আমি ওচৰৰ আন গাঁৱলৈ যাওঁ হওক, তাতো মই ঘোষণা কৰিম, কিয়নো সেই নিমিত্তে মই ওলাই আহিলোঁ। পাছে যীশুৱে গৈ গালিল দেশখনতে তেওঁবিলাকৰ নামঘৰে প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। আজিৰ বিষয়টো হয় আমি কিহৰ ওপৰত ঈশ্বৰৰ বাক্য আমি শিকিব বিচাৰিছোঁ। এজন ঈশ্বৰৰ সন্তান খ্ৰীষ্টিয়ান হিচাপত যিটো নেকি সুবাৰ্তা প্ৰচাৰ কৰাৰ যিটো অভিযান, মিছন, যেনেকৈ জল জীৱন মিছন কৰিছিলে, এতিয়া জল জীৱন মিছন ফেইলাৰ হ'ল বুলি নিউজ পাইছোঁ। ঠিকাদাৰক পইচা দিব পৰা নাই আৰু 12,000 কোটি টকা এতিয়া দৰকাৰ হৈছিলে, কিন্তু পুঁজিয়ে নাই মোদীৰ হাতত। আৰু যি ঢাক ঢোক বজাই জল জীৱন মিছন আৰম্ভ কৰিছিল, সেই মিছন এতিয়া আৰম্ভ কৰাৰ আগতেই, পানী নোহোৱাৰ আগতেই শুকাই গ'ল। ডিঙি পানীৰ পাইপ শুকাই গ'ল। আচলতে গাঁৱে বুৱে মই বহুত জেগাত ছেমিনাৰ চাইছোঁ, চব জল জীৱনৰ জেগা দেখা পাওঁ। নালা কান্দা, ঘৰ বনোৱা, ৱাল মাৰি ধুনীয়া ধুনীয়া, আনকি জল জীৱনৰ যিটো ঘৰ, মই তাত লাইমেকুৰিত শুইও আহিছোঁ। ধুনীয়া ঘৰ বনাই দিছে তেওঁলোকে, কোৱাৰ্টাৰ। তাতে তেওঁলোকৰ মানুহ অহা যোৱা কৰা, মেচিনাৰী বস্তু চোৱা। তাতে মই টোপনি মাৰি পিনি বাইবেল ছেমিনাৰ পাতি আহিছোঁগৈ জল জীৱন অভিযানৰ আঁচনিত। কিন্তু যাই নহওক, জল জীৱন এটা অভিযান আছিলে, কিন্তু এইটো ফ্লপ হ'ল। আনকি ঠিকাদাৰৰ সন্তাই গুৱাহাটী হাইকোৰ্টত কেছ দিব লগা হৈছে, তেওঁলোকৰ বিল পোৱা নাই। তথাপিতো হাইকোৰ্টে ধমকি দিয়া সত্ত্বেও চৰকাৰৰ হাতত পইচা নাই, যিহেতু বাজেটেই নাই বোলে সেইটো কাৰণে। কিন্তু তেওঁলোকে কৈছিলে যে প্ৰধানমন্ত্ৰীৰ ডাঙৰ সপোন দেশখনক বিশুদ্ধ পানী খোৱাটো। যিয়ে নহওক, তেনেকুৱা মিছন অভিযান আছিলে সেইটো। কিন্তু সুবাৰ্তা প্ৰচাৰ কৰাটো খ্ৰীষ্টিয়ানৰ কাৰণে তাতকৈ ডাঙৰ অভিযান, তাতকৈ ডাঙৰ মিছন। আপুনি জানেনে আমাৰ সবাতোতকৈ ডাঙৰ অভিযানটো কি, মিছনটো কি? ৰাইজক পানী যোগান দিয়া নহয়, ৰাইজক চৰকাৰী আঁচনি দিয়া নহয় বা কিবা দিয়া নহয়, কিন্তু আটাইতকৈ ডাঙৰ অভিযানটো হৈছে, গ্ৰেটেষ্ট মিছনটো হৈছে খ্ৰীষ্টিয়ানৰ সুবাৰ্তা প্ৰচাৰ কৰাটো, সুসমাচাৰ বিলোৱাটো। গতিকে যীশুখ্ৰীষ্টই নিজৰ ব্যক্তিগত জীৱনত তেওঁ ব্যক্তিগতভাৱে এই কাম কৰিছিলে। সুসমাচাৰ তেওঁ প্ৰচাৰ কৰিছিলে, সুবাৰ্তা তেওঁ বিলাইছিলে। আমি যদি তেওঁৰ ব্যক্তিগত জীৱনত যদি চাওঁ, গতিকে আটাইতকৈ খ্ৰীষ্টিয়ানৰ জীৱনত এটা ডাঙৰ কামটো হৈছে, কৰিব লগা কামৰ ভিতৰত সবচে ডাঙৰ এটা কাম হৈছে সুবাৰ্তা বিলোৱাটো। কিয়নো আমাৰ প্ৰভুৱে নিজে ব্যক্তিগতভাৱে এই কাম কৰিছিলে, তেওঁ সুবাৰ্তা প্ৰচাৰ কৰিছিলে। যদি আমি তেওঁৰ জীৱন যদি চাওঁ, গতিকে যীশুখ্ৰীষ্টই যেতিয়া তেওঁৰ জন্ম হৈছিলে আৰু জন্ম হৈ তেওঁ 30 বছৰ বয়সলৈকে লাহেকৈ ভিতৰুৱাভাৱে মনে মনে ডাঙৰ হৈছিল, নহয়নে? কাকো গম নোপোৱাকৈ তেওঁ কাৰ্পেণ্টাৰ জোচেফৰ ঘৰত কোৱাইটলি 30 বছৰ এজন চপল ডেকা ৰূপে তেওঁ ডাঙৰ দীঘল হৈছিল, হয় না? তেওঁ কোনো হাল্লা গোল্লা গম নোপোৱাকৈ তেওঁ এটা সামান্য ঘৰত তেওঁ ডাঙৰ দীঘল হৈ এজন চপল ডেকা হৈছিল। 30 বছৰ বয়স মানে এজন চপল ডেকা। গতিকে এজন যিটো নেকি এজন মানুহৰ অকল শাৰীৰিক ৰূপে নহয়, তেওঁ এজন সম্পূৰ্ণ এজন ব্যক্তিত্বৰ মেচিউৰিটি পৰ্যায় পায় 30 বছৰ বয়স, নহয় জানো?
30 বছৰ বয়স মানে তেওঁ ফিজিক্যালি আৰু পাৰ্সোনালি ম্যাচুৰিটি হয় বয়সৰ পালৰ পৰা গতিকে যীশু খ্ৰীষ্ট 30 ইয়াৰ্ছ লৈকে তেনেকুৱাকে তেওঁ মনে মনে বিথৰিভাৱে ডাঙৰ দিগল হৈছিল কাৰণ প্ৰভুৱেও তেওঁৰ নিজকে প্ৰস্তুতি কৰা দৰকাৰ আছিল নিজক তৈয়াৰ কৰা দৰকাৰ আছিল এজন ব্যক্তিত্ব ৰূপে আৰু অকল শাৰীৰিক ৰূপে নহয় তেওঁ এজন ব্যক্তিগত ৰূপে আৰু সকলো পালৰ পৰা নিজকে তেওঁ তৈয়াৰ কৰাটো দৰকাৰ আছিল সকলো পালৰ পৰা তাৰ পিছত তেওঁ 30 বছৰ বয়সত বাপটাইজ হৈছিল নহয়নে বাপ্তিস্ম লৈছিল জন বাপটাইজৰ দ্বাৰা তেওঁ বাপ্তিস্ম লৈছিল তাৰ পিছত তেওঁ 3.5 বছৰ যুদ্ধাৰ অভিযান চলালে জল জীৱন নহয় সৌবাৰ্তা বিলুৱা অভিযান 3.5 বছৰ নাখাই নবৈ জেৰুসালেমৰ পৰা জিউদিয়াৰ পৰা সমৰিয়াৰ পৰা গোটেই ইজৰাইল তেওঁ ভ্ৰমণ কৰি পৰিলে কিহৰ কাৰণে জল জীৱন মিছন নহয় হববাতৰি প্ৰচাৰৰ মিছন লৈ বিজন লৈ তেওঁ দিনে নিখাই সেই কাম কৰিলে কিমান বছৰ তেওঁৰ ৰাজুৱা অফিচিয়েল মিনিষ্ট্ৰি আছিল 3.5 years 3.5 বছৰ তেওঁ সম্পূৰ্ণ এই পৰিচৰ্যা তেওঁ কষ্ট কৰি বহুত পৰিশ্ৰম কৰি প্ৰচাৰ কৰিলে আৰু তাৰ পিছত তেওঁ 3.5 বছৰ পিছত তেওঁ ক্ৰুচবিদ্ধ হৈ ক্ৰুচত মৃত্যু হল নহয়নে সেইখিনি আছিল তেওঁৰ জীৱনৰ ইতিহাস গতিকে তেওঁৰ পৃথিৱীত যেটো পৰিচৰ্যা আছিল তেওঁ প্ৰথম পৰিচৰ্যা আৰম্ভ কৰা সময়ত প্ৰথম বাক্য কৈছিলে মাৰ্ক 1:15 পদ যে কৈছিলে যে ঈশ্বৰৰ ৰাজ্য ওচৰ হল তোমালোকে মন পালটোৱা আৰু সৌবাৰ্তাত বিশ্বাস কৰা মাৰ্ক 1:15 পদ যেটো আমি পঢ়িলো যে ঈশ্বৰৰ ৰাজ্য ওচৰ হল তোমালোকে মন পালটোৱা আৰু সৌবাৰ্তাত বিশ্বাস কৰা হেতু আছিল তেওঁৰ জীৱনৰ ৰাজুৱা মিনিষ্ট্ৰিৰ প্ৰথম বাক্য যীশুৱে কি কৈছিল এই পৃথিৱীত 30 বছৰ পিছত যেতিয়া তেওঁ বাপ্তিস্ম লৈ অফিচিয়েল মিনিষ্ট্ৰি আৰম্ভ কৰিছিল প্ৰথম বচন কি আছিল মন ফালটোৱা ঈশ্বৰৰ ৰাজ্য ওচৰ হল ৰিপেন্ট হয় না ইয়েস গতিকে যীশুৱে সৌবাতৰি ঘোষণা কৰিলে তেওঁৰ কৰ পৰা আৰম্ভ কৰিছিলে মাৰ্ক 1 আমি যেটো পঢ়িলো গালিলৰ পৰা কৈছে ইয়াতে গালিল ইয়েস আপুনি দেখিলে 13 পদৰ পৰা আপুনি দেখিছিলে আপোনালোকে 9 পদত দেখিছিলে সেই সময়ত যীশু গালিৰ দেকৰ নাছৰতৰ পৰা আহি জৰ্ডনৰ দ্বাৰা জোহনৰ দ্বাৰা জৰ্ডনত বাপ্তাইজিত হল এই বাপ্তিস্ম তাৰ পিছত আমি যদি দেখা পাওঁ তলত 18 পদত কৈছে তেতিয়া তেওঁলোকে 18 পদ নহয় 16 পদত ভাৰ্স 16 পাছে তেওঁ গালিল সাগৰৰ তীৰেদি যাওঁতে সিমোন শিষ্যবিলাকক তেওঁ মাতিছে ইয়াতে গালিল সাগৰৰ তীৰেদি গতিকে যীশুৱে তেওঁৰ পৰিচৰ্যা কৰ পৰা আৰম্ভ কৰিছিল জানেনে আপুনি কৰ পৰা আৰম্ভ কৰিছিল তেওঁৰ পাব্লিক মিনিষ্ট্ৰি গস্পেল বিতৰণৰ কাম তেওঁ কৰ পৰা আৰম্ভ কৰিছিল গালিল প্ৰদেশৰ পৰা গালিল এটা ইজৰাইলৰ এটা প্ৰদেশ আছিল যেনেকৈ অসমখন এটা ভাৰতৰ এটা প্ৰদেশ হয় ৰাজ্য বুলি কয় নহয়নে গতিকে যীশুৱে ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে যে গালিল প্ৰদেশৰ পৰা তাৰ পিছত গোটেই গালিলৰ পৰা ষ্টাৰ্ট কৰি গোটেই জেৰুসালেমৰ ভূমিখণ্ডত তেওঁ প্ৰচাৰ কৰিলে হয় না তাৰ পিছত তেওঁ কি হৈছিল পৰ্বতৰ ওপৰলৈ গৈছিল ৰাতি তাৰ পিছত পৰ্বতৰ ওপৰত গৈ তাত আছিল তেওঁ তাৰ পিছত তেওঁ পৰ্বতৰ ওপৰত গৈ পিনি তাত তেওঁ টোপনি গৈছিল ৰাতিটো ভাবিব পাৰে পৰ্বতৰ ৰাতি টোপনি গৈছিল মানুহজন ইয়েস যীশু ৰাতি পৰ্বতত শুইছিলে সেই ৰাতিটো পৰ্বতত তেওঁ শুইছিলে টোপনি মাৰিলে গোটেই ৰাতি তাৰ পিছত পৰ্বতৰ উঠাৰ পিছত শুই যেতিয়া ৰাতিপুৱা দুখ মুকলতে পৰ্বতৰ পৰা উঠিলে তাৰ পিছত উঠি তেওঁ প্ৰাৰ্থনা কৰিছে আৰু তাৰ পিছত প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ ইভাঞ্জেলিজম আৰম্ভ কৰিছে প্ৰাৰ্থনা কৰাৰ পিছত প্ৰচাৰ কাম আৰম্ভ কৰিছে নহয়নে তেওঁৰ প্ৰচেছটো যদি আমি চাওঁ আমি 38 যেটো পঢ়িছিলো এতে আমি যোখন 1:37 পদ মাৰ্ক 1:37 পদ যত নেকি তেওঁ পৰ্বতত যোৱাৰ কথা কৈছে 35ত কৈছে পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকুতে তেওঁ উঠি
বাহিৰলৈ ওলাই নিৰ্জন ঠাইত আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে তেওঁ পৰ্বতত আছিলে ৰাতিপুৱা শুই উঠি পৰ্বতৰ পৰা উঠি টোপনিৰ পৰা শুই উঠিলে তাৰ পিছত তেওঁ আৰ্লি মৰ্নিং দুকমুকালিতে প্ৰাৰ্থনা কৰিছে তাৰ পিছত তেওঁ প্ৰচাৰ আৰম্ভ কৰিছে তাৰ মানে ফাৰ্স্ট প্ৰাৰ্থনা তাৰ পিছত প্ৰচাৰ কৰিছে তাৰ পিছত তেওঁ 38 পদত কৈছে যে আমি ওচৰৰ আন গাঁৱলৈ যাওঁ হক তাতো মই ঘোষণা কৰিম ঘোষণা কিহৰ ঘোষণা অভিযান কিহৰ হ'ব বাতৰি প্ৰচাৰৰ অভিযান মই কৰিম তাতো ফাৰ্স্ট তেওঁ কি কৰিছে শুই উঠিছে আৰ্লি মৰ্নিঙত তাৰ পিছত তেওঁ প্ৰে কৰিছে আৰু প্ৰে কৰাৰ পিছত তেওঁ প্ৰচাৰ আৰম্ভ কৰিছে গতিকে যীশু খ্ৰীষ্টই তেওঁ কি কৈছে সেটেল হোৱা নাছিলে এটা গাঁৱত বন্দোবস্তি সেটেলমেন্ট ডিপাৰ্টমেন্ট হয়নে সেটেলমেন্ট আপোনালোকে নিজৰ ঘৰ বাৰী পাতি এটা জায়গা সেটেল হৈ আছে নহয় জানো কিন্তু যীশুৱে তেনেকে সেটেল হোৱা নাছিলে এটা গাঁৱত বা এটা নিজৰ স্থায়ী তেওঁ পাৰ্মানেন্ট সেটেল কৰা নাছিল তেওঁ হিকন গাঁৱৰ পৰা হিকন গাঁৱলৈ হিতুৰ পৰা হিতু ঘূৰি পুৰি তেওঁ প্ৰচাৰ কৰি জীৱনটো শেষ কৰি দিলে 3.5 বছৰ ফিনিশ তেওঁৰ অফিচিয়েল মিনিষ্ট্ৰীটো নহয় জানো তাৰ পিছত তেওঁ ক্ৰুচবিদ্ধ হৈ তেওঁৰ কাম শেষ কৰিলে গতিকে তেওঁ এটা পাৰ্টিকুলাৰ জায়গাত এৰিয়াত তেওঁ সেটেল হোৱা নাছিল মানে স্থায়ীভাৱে বন্দোবস্তি কৰা নাছিল গড়বাতি বা তেনেকা ধৰণে কিন্তু তেওঁ ভ্ৰমণ কৰিছিল হিকন গাঁৱৰ পৰা হিকন গাঁৱলৈ হিকন ডিস্ট্ৰিক্টৰ পৰা হিকন ডিস্ট্ৰিক্টলৈ হিকন ৰাজ্যৰ পৰা হিকন ৰাজ্যলৈ তেওঁ ট্ৰেভেল কৰিছিল কিহৰ কাৰণে ট্ৰেভেলিং কৰিছিল হেতুৱে আৰু ইভাঞ্জেলিজমৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে যেনেকৈ আমাৰ ডিপাৰ্টমেন্ট আছে যেনেকৈ জিলাৰ পৰা জিলা ডিপাৰ্টমেন্ট ওয়াইজ তেওঁলোকে বিভিন্ন ধৰণে কামবোৰ কৰে ঠিক তেনেকৈ যীশুৱে ট্ৰেভেলিং কৰি প্ৰচাৰ কৰিবলৈ নিৰন্তৰে তেওঁৰ সেই 3.5 বছৰ যেটো শৰ্ট টাইম আছিলে লাইভ অফিচিয়েল মিনিষ্ট্ৰী না 3.5 ইয়াৰ্স সেই 3.5 বছৰৰ শৰ্ট টাইমটো তেওঁ বহুত এই ধৰণে ব্যস্ততাৰে জীৱনটো পাৰ কৰিলে ইয়েস গতিকে যীশুৱে প্ৰচাৰ কৰিছিলে গালিলী অঞ্চলতে নহয় কিন্তু তেওঁ জেৰুসালেমত তাৰ পিছত জিহুদিয়াত তাৰ পিছত তেওঁ গোটেই ইজৰাইলৰ ভূমিখণ্ডত তেওঁ প্ৰচাৰ কৰিলে তেওঁ হয় গতিকে যীশুৰ লাইফ ষ্টাইলটো কেনেকুৱা আছিল লাইফ ষ্টাইল আপোনালোকৰ নিজৰ লাইফ ষ্টাইল আছে নহয়নে জীৱন শৈলী বুলি কয় না কি ধৰণৰ আপুনি লাইফ ষ্টাইল কৰি আছে কেনে ধৰণৰ আপোনাৰ পাৰ্সোনাল লাইফটো কি ধৰণে কেইটা টোপনি যায় খোৱা বোৱা কেইটাত কৰে কিমান পঢ়া শুনা কৰে মোবাইলত কিমান টাইম দিয়ে নিজৰ ডিউটি কিমান সময় কৰে বা আপুনি কোট হবি আপোনাৰ কোট আছে আপুনি কোট টাইমবোৰ দিয়ে লাইফ ষ্টাইল কেনে কৰিছে আসলতে প্ৰত্যেক মানুহৰ হয়তো লাইফ ষ্টাইল বেলেগ বেলেগ হ'ব পাৰে নহয় জানো কিন্তু যীশুৰ লাইফ ষ্টাইলটো জীৱন শৈলীটো এটা প্ৰচাৰমূলক এটা লাইফ ষ্টাইল আছিল হববাতৰি বিলুৱা এটা জীৱন শৈলী আছিল তেওঁৰ গতিকে তেওঁৰ জীৱনটোৱে প্ৰচাৰ আছিল আন ভাষাত Jesus life himself is called evangelical life evangelical নহয় জানো evangelical life যেটো নেকি ইংৰাজীত evangelical বুলি কয় evangelism তাৰ মানে হববাতৰি প্ৰচাৰ গসপেল প্ৰচাৰ কৰা গতিকে এইটো এটা মডেল আছিলে আৰ্হি আছিলে যে বিশ্বাসীয়ে তেনেকা জীয়াই থকা উচিত কেনেকুৱা যীশুৰ নিচিনা বিশ্বাসীবিলাকে যীশুৰ নিচিনাকে জীয়াই থাকিব লাগে বুলি যীশুৱে এটা মডেল আৰ্হি আমাক বিশ্বাসীবিলাকক দেখাই গৈছে আমেন ইয়েস গতিকে সেই বিশেষ উদ্দেশ্যৰ কাৰণে যীশুৱে এই পৃথিৱীলৈ স্বৰ্গৰ পৰা ওপৰৰ পৰা নামি আহিছিলে আৰু তেওঁ এই কাম সমাপ্ত কৰিলে গতিকে যীশুৱে কৈছিল যীশুৱে ব্যক্তিগতভাৱেও তেওঁ ইভাঞ্জেলিজম কৰিছিল নহয়নে ব্যক্তিগতভাৱে আপুনি মনত পেলাওকচোন ব্যক্তিগতভাৱে তেওঁ পাৰ্সোনালি কাক কনসালটেশন কৰিছিল পাৰ্সোনাল কনসালটেশন যেনেকৈ ডক্টৰে পাৰ্সোনাল কনসালটেশন কৰে নহয় জানো অৱশ্যে ডক্টৰে পইচা লয় যে ডক্টৰে 5 মিনিটত কথা পাতিলেও 1000-1200 টকা ডক্টৰৰ ফিজ থাকে মই সাউথৰ ডক্টৰক যেতিয়া যোৱাবাৰ এপলো ক্লিনিকত গুৱাহাটীত দেখাব গৈছিলোঁ 1200 লৈছে 5 মিনিট কথা পাতিছে মোৰ লগত 5 মিনিট বহুত ব্ৰিলিয়ান্ট ডক্টৰ সাউথৰ ডক্টৰ নহয় জানো গতিকে তেওঁ 5 মিনিটৰ মোৰ পৰা 1200 ফিজ লৈছে অন্যান্য টেষ্টটো বাদে গতিকে যীশুৱে কিন্তু পাৰ্সোনালি পইচা নলোৱাকে কনসাল্ট কৰিছিল এক্সাম্পল কাক আপুনি দিয়কচোন প্ৰচাৰ কৰা ব্যক্তিগতভাৱে কাক প্ৰচাৰ কৰিছিল তেওঁ নিকোডিমক তিনি কৰিছিল কি কৈছিল যোখন 3:3 পদত মানুহ নতুনকৈ জন্ম নাপালে কোনো স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰে হয় নে নহয়
তাৰ পিছত আন এটা তেওঁ পাৰ্সোনালি কাক কাউন্সেলিং কৰিছিল পাৰ্সোনাল কাক প্ৰচাৰ কৰিছিল কোনে মনত পেলাব পাৰে এনিবডি কাৰ মনত আছে কোনে বাইবেল পঢ়ে যিশুৱে পাৰ্সোনালি প্ৰচাৰ কৰা আৰু এটা এক্সাম্পল কোনে দিব পাৰিব সমৰীয়া তিৰোতা পানী তোলা নাদত হয় নে নহয় সমৰীয়া তিৰোতাক যিশুৱে কি কৈছিল যোহন 4:10 পদত আইটি তোমাৰ পৰা পানী অলপ খাব দিয়া মোক আৰু তোমাৰ পৰা পানী কুজাজন যদি তুমি কোন হয় তাক চিনি পোৱা হলে তুমি তাৰ পৰা জীৱন জল খুজিলাহেঁতেন আৰু তোমাক তেওঁ ঈশ্বৰৰ বৰদান তুমি কেনে তাক জানিলাহেঁতেন আৰু তোমাৰ পৰা তুমি তেওঁৰ পৰা জল খুজিলাহেঁতেন আৰু খুজিলাহেঁতেন তোমাক জীৱনময় জল তোমাকো দিলেহেঁতেন হয় সেই সমৰীয়া তিৰোতা পিছত সেলভেশন উদ্ধাৰ মুক্তি পালে যিশুৰ পাৰ্সোনাল কনভাৰসেশনৰ যোগেদি অৱশ্যে অলপ দীঘলীয়া সময় কনভাৰসেশন হৈছিল কনসালটেশন হৈছিল যিশুৰ লগত আৰু সেই কাউন্সেলিঙৰ দ্বাৰা সেই নিকোডিম আৰু সমৰীয়া তিৰোতাই ব্যক্তিগতভাৱে উদ্ধাৰ পাইছিল গতিকে যিশুৱে ব্যক্তিগতভাৱেও প্ৰচাৰ কৰিছিল পাৰ্সোনালি ভাৱে কনসাল্ট কৰিছিল কিন্তু ৰাজহুৱাভাৱেও প্ৰচাৰ কৰিছিল এনেকৈ ৰাইজৰ মাজতো তেওঁৰ সাগৰত বাম নাও চলাইছিল হাজাৰ হাজাৰ মানুহ তেওঁৰ আশে-পাশে ঘূৰিছিল তেওঁ নাওৰ পৰা ঘোষণা কৰিছিল ঈশ্বৰৰ বাক্য গতিকে দম মানুহ তেওঁৰ বাক্য শুনিছিল আৰু এজন ব্যক্তিগতভাৱেও তেওঁৰ বাক্য তেওঁ প্ৰচাৰ কৰিছিল গতিকে আন ভাষাত আমি কেনেকৈ প্ৰচাৰ কৰি এতিয়া জাল মাৰি থাকোঁতে মানুহবিলাকক ধৰিছে শিৱদিয়ত জোহন জাকব ইহঁতক তোমালোকে মানুহ ধৰা জালুৱা হ'ব লাগিব এতিয়াৰ পৰা তেতিয়া তেওঁলোকে নিজৰ জালটো আপুনি জানে তেওঁলোকৰ এইটো প্ৰফেশ্যন হয় জীৱিকা হয় আমাৰ ইয়াত মানুহবিলাকে আগৰ কালৰ মানুহবিলাকে দুম মানুহবিলাকক তেনেকৈ কৈছিলে তেওঁলোকে বোলে মাছ মাৰি খোৱা জাতি হয় এনেকুৱা ধৰণে এটা আগত চলিছিলে আৰু মততে ঠিক তেনেকুৱা টাইপৰ মানুহ আছিলে এই মানুহবিলাকে তেওঁলোকৰ জীৱিকা মাছ আছিলে নদীত মাছ মাৰি খাব লাগিব কিন্তু সেই জীৱিকা এৰি দিবলৈ যিশুৱে ক'লে আৰু মোৰ পাছে পাছে আহা এটা জীৱিকা নতুন জীৱিকা হ'ব মানুহ ধৰিব লাগিব এতিয়াৰ পৰা মানুহ ধৰা জালুৱা কেনেকুৱা গতিকে জাল পেলোৱাটো আমি জাল পেলালে বহুত জেং যাবৰ বা বহুত ধৰণৰ মাছ আহে নহয়নে নদীত যেতিয়া জাল পেলাওঁ বিলত যেতিয়া জাল পেলাওঁ এই দ্বীপৰবিলাক কিমান জালুৱা আছে নহয়নে হয় তাৰপিছত তাত মাছ ব্ৰহ্মপুত্ৰত জাল পেলালে কিমান মাছ কিবা কিবি আহে সেইটো এটা বাইবেল সেমিনাৰটো ধৰক আমি বাইবেল সেমিনাৰ যে পাতোঁ ৰাজহুৱাভাৱে পাতোঁ য'ত ত'ত প্ৰচাৰ কৰোঁ এটা জাল পেলোৱা তাৰপিছত বৰকি মাৰাটো কি হয় ব্যক্তিগতভাৱে প্ৰচাৰ কৰা এজনকে যিশুৱে যেনেকৈ সমৰীয়া তিৰোতাক নিকোডিমক বৰকি যে আমি নদীত সেইটো ব্যক্তিগতভাৱে প্ৰচাৰ কৰা আপুনি কৰে নে তেনেকুৱাকৈ হয় যিশুৱে তেনেকৈ কৰিছিল গতিকে প্ৰচাৰ কৰা কামটো প্ৰভুৰ আজ্ঞা হয় কামান যদি আপুনি ফৰ্চত যায় ফৰ্চ মানে যিকোনো মিলিটাৰী ফৰ্চত সবচে হায়েষ্ট কিবাটো কি জানে নাই কামান ওপৰলাৰ নিৰ্দেশ মানাটো BSF হওক আৰ্মিয়ে হওক CRPয়ে হওক যিকোনো ফৰ্চৰ ডিউটিটো হৈছে ওপৰলাৰ কামান মানাটো যদি কামান নামানে সেইটো পানিশমেণ্ট হয় গতিকে আমি কাৰ কামান মতে অহবাতৰি প্ৰচাৰ কৰিছোঁ মাৰ্কলৈ গৈছোঁ আমি 16 অধ্যায়লৈ মাৰ্ক চেপ্টাৰ 16 মাৰ্ক 16 অধ্যায় আমাৰ কমান্ডাৰ কোন হয় ইয়েস আমি কমান্ডাৰ এটা ইজৰাইল আৰু হামাস আৰু হিজবুল্লাহ আৰু হুকি আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে ইপাকে ৰাছিয়া আৰু ইউক্ৰেইনটো আছেই মাৰ্ক 16 অধ্যায় 15 পদ কামান্ডাৰে যা বুলি ক'লে জপিয়াই পৰে ইজৰাইল আৰ্মিয়ে লেবাননত জপিয়াই গৈছে একদম থাম থুম সোমাই গৈছে লেবাননত দৌৰি সোমাই গৈছে বন্দুক AK-47 ৰাইফল লৈ আৰু কিবা মেচিন গান লৈ আৰু কিবা টেং লৈ সোমাই গৈছে কোনো মৰণ প্ৰণ নাচাই ইজৰাইলৰ জোৱানবিলাকে দৌৰি গৈছে থাম থুম নিউজ চাইছেনে কামান্ডাৰৰ আদিক এইটো ইয়েস কামান্ডাৰে কৈছে জপিয়াই গৈছে ইজৰাইলৰ 10-11 জন মানুহ জোৱান মৰিছে কিন্তু হিজবুল্লাৰ বহুত তুলনাত এটো একোৱে নহয় হিজবুল্লাহ যেনেকা অনিষ্ট হিজবুল্লাহ শেষ কৰি দিয়া হৈছে টপ শীৰ্ষ কামান্ডাৰৰ পৰা আদি কৰি মাৰ্ক 16 অধ্যায় 15 পদ মাৰ্ক চেপ্টাৰ 16 ভাৰ্স 15 আৰু যিশুৱে তেওঁলোকক ক'লে মানে তেওঁ মানে যিশু জিউ তাৰ পিছত যিশুৱে কি ক'লে শিষ্যবিলাকক তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা জগতৰ গোটেইখনলৈ গৈ
সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা প্ৰথমতে জগতৰ গোটেই কোণলৈ গৈ অসমত কিমান এতিয়া 32 33 খন 35 খন প্ৰায় জিলা হৈছে গতিকে আমাৰ দায়িত্ব আছে অসমৰ প্ৰত্যেকখন জিলালৈ প্ৰচাৰ কৰাটো হয়তো কাৰণটো অসমত অসমীয়া ভাষাটো ৰাজ্য এটা স্বীকৃতিপ্ৰাপ্ত বা আমি সবে বুজিব পৰা এটা ভাষা মিডিয়াম ভাষা মধ্যস্থতাকাৰী ভাষা হয়তো আপুনি বেংগলত যাব নোৱাৰে আপুনি উৰিষ্যাত যাব নোৱাৰে আপুনি নাগালেণ্ডত যাব নোৱাৰে বুজি পাইছো যিছু আপুনি ক'ব পাৰে আপুনি কি কৈছে হে মই উৰিয়া ভাষা নাজানো মই পাঞ্জাবী নাজানো মই তামিল নাজানো মই যাব নোৱাৰো কিন্তু অন্তত অসমৰটো 30 35 খন জিলাৰ ভিতৰত আপুনি যাব পাৰে কিয় যোৱা নাই আপুনি যিছুৱে কৈছে যোৱা ঘোষণা কৰা হোৱাতুৰি আপুনি কিয় না যায় তেনেহলে কিয় না যায় যিছু আপোনাৰ যদি প্ৰভু হয় কমান্ডাৰ হয় কি কমান্ডাৰ আদেশ যদি পালন নকৰে কি দকা হ'ব হয় যিছু এতিয়া তিয় হৈ আছে ইয়াত আপোনাক তেওঁৰ বাইকৰে আপোনাক মুখ কৈ আছে যোৱা সমুদায় সৃষ্টিৰ আগত হোৱাতুৰি প্ৰচাৰ কৰা সকলো জাতিকে সকলো জিলাতে গৈ পিনি যিছু কি ক'ব তেতিয়া নাই মই নাযাওঁ নকৰো মই নোৱাৰো সমুদায় সৃষ্টি কৈছে গছে বনেও শুনিব লাগিব অসমৰ গাঁৱে বুৱে অসমৰ ভাৰতৰ বিশ্বৰ জংগলে মংগলে যিমান সৃষ্টি আছে ঈশ্বৰৰ গছ পাত যিমান আছে অকল মানুহ নহয় এক প্ৰকাৰে সমুদায় সৃষ্টি বুলি কৈছে এক দুবৰি বনৰ পৰা গছ ফল আম কল যিমান গছ গছনি বা আছে সবকে ঘোষণা কৰা বুলি কৈছে হয় ঈশ্বৰৰ আদেশ হয়তো আপুনি হয়তো নাজানিব পাৰে হয়তো জানিও পালন নকৰিব পাৰে বা কিছুমানৰ কাৰণে বাহানা ওলাব পাৰে বহুত নাই মই নকৰো মই নামানো ইয়েস আমি যাব লাগিব মানিব লাগিব প্ৰভু যীশুৰ আগমন নিচে ওচৰ চাপিছে মতি 28 লৈ গৈছো মতি 28 মেথিউ 28 লৈ গৈছো মতি 28 মেথিউ 28 একচুয়ালি বছক বছ বুলি মাতি বছৰ কথা যদি নামানে বছ বুলি মাতাৰ কোনো ভ্যালু নাথাকে বছে আপোনাক উলাই দিব পাৰে চাকৰিৰ পৰা ইয়েস বছে আপোনাক অযোগ্য ঘোষণা কৰিব পাৰে তেওঁৰ ৰাইট আছে এটো মতি 28 অধ্যায় 19-20 পদ এই হেতুকে তোমালোকে যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা আৰু মই যি আদেশ তোমালোকক দিলো সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া আৰু সোৱা জগতৰ হেকলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছো তোমালোকৰ সাথ আছো কি কৈছে তোমালোক যোৱা কৈছে প্ৰথমতে যোৱা ক'ত যাব লাগিব সকলো জাতিকে শিষ্য কৰি সকলো জাতিৰ আগত হোৱাতুৰি প্ৰচাৰ কৰা যোৱা ফাৰ্স্ট গো তেন্তে আপুনি কিয় না যায় প্ৰশ্ন যিশুৱে কৈছে আপোনাক যোৱা যদি আপুনি স্বৰ্গত যোৱা মানুহ হয় পৰিত্ৰাণ পোৱা মানুহ যিশুৰ পৰা আশীৰ্বাদ পোৱা মানুহ হয় যদি যোৱা লুক 17 এটা কাহিনী আছে 10 জন কুষ্ঠৰোগী ঘুচি কৰা হৈছিল 10 জনক সুস্থ কৰা হৈছিল কিন্তু মাত্ৰ এজনে স্তুতি প্ৰশংসা থ্যাংক ইউ দিবলৈ যিশুলৈ বাপস আহিছিল ঘূৰি আহিছিল বাকি 9 জন হেৰাই গল সংসাৰত আকৌ পাহৰি গল যিশুৰ অনুগ্ৰহ যিশুৰ মৰম হয়নে তেওঁলোকে সংসাৰত মগ্ন হৈ গল সংসাৰৰ সাংসাৰিক জীৱনত গীতমালা 116 গীত ৰচয়ে কৈছে 12 পদত মই জিহুৱাৰ পৰা যি সকলো মংগল পালো হেইবোৰৰ হলনি মই তেওঁ কি উবতাম কেতেবাই মই বাইবেল সেমিনাৰত গৈ থাকো অসমৰ বিভিন্ন চুকে কোনে প্ৰচাৰ কৰো আজি কিমান এই কাম কেতিয়া আৰম্ভ কৰিছিল 2006 চনত আৰম্ভ কৰিছিল 2006 চনত খাৰগুলিৰ পৰা আৰম্ভ কৰিছিল তাৰ পিছত খাৰগুলিৰ পৰা নামি আহি এজন মিছনাৰীক লগত লৈ মই সুনাইগুলি পাহাৰত নামিলো 2007 চনত পাহাৰত নামিলো সুনাইগুলি পাহাৰৰ ওপৰত তাৰ পৰা প্ৰচাৰ আৰম্ভ হৈছে ভাৰতত জানেনে এই লাইফত প্ৰকৃত আৰম্ভটো মণ্ডলী আৰম্ভ গোটেই মিছনটো ইয়াৰ পৰা আৰম্ভ হৈছিল পাহাৰৰ পৰা 2008 চনত প্ৰথম মিছনাৰী নামি আহিছিল 7 চনৰ ডিসেম্বৰ মাহত আৰু সেই মিছনাৰীক মই আনি পিনি ওপৰত এটা গিৰ্জাঘৰ বনাইছিলো পাহাৰৰ ওপৰত 2008 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত গিৰ্জাঘৰটো উদ্বোধন কৰিছিল 26 ফেব্ৰুৱাৰীত এতিয়াও কাগজ ডকুমেন্ট আছে কোনে কোনে পাৰছিল গিৰ্জা উদ্বোধন কৰাত কোন কোন আছে
আৰু 2008 চনৰ সেই ফেব্ৰুৱাৰী উদ্বোধনৰ পৰা মণ্ডলী স্থাপন হ'ল তাৰ পিছত গৈ ইয়াত নামিলো 2010 চনত এপ্ৰিল মে 2010 চনত ইয়াত নামিলো তাৰ পিছত 2012 চনত মই মিছন পাটগাঁৱত গলো আৰু 2012 চনৰ পৰা গৈ পিনি অসমত তেতিয়া দুটা মণ্ডলী আছিল পাটগাঁও আৰু এইটো তেতিয়ালৈকে 2012 চনলৈ আপুনি গম পাওক 2012 চনলৈকে গোটেই ভাৰতত মণ্ডলীয়ে নাছিল আমাৰ দুটা আছিল এক প্ৰকাৰ গুৱাহাটী পাটগাঁও আৰু এইটোৱে আছিল কিন্তু 2012 চনৰ পৰা মই ডিব্ৰুগড় ফাৰ্ষ্টত গলো জানুৱাৰী বহাগ বিহুৰ সময়ত সেমিনাৰ পাতিলো ডিব্ৰুগড় বেপ্টিষ্ট চাৰ্চত আৰু তাৰ পিছত ডিব্ৰুগড়ৰ পৰা আৰু এবাৰ গলোগে দুবাৰ গলোগে ডিব্ৰুগড়ত তাৰ পিছত ডিব্ৰুগড়ৰ পৰা প্ৰচাৰ কৰি কৰি অগুৰিত গল অগুৰিৰ পৰা তিনচুকীয়া গল তিনচুকীয়াৰ পৰা ৰাঙলী গল অগুৰি ডিব্ৰুগড়ৰ পৰা এনেকে গৈ গৈ গোটেই বহুতখিনি তাৰ পৰা প্ৰচাৰ তাত মাটি মানুহ আনি প্ৰচাৰ কৰিলো মণ্ডলী স্থাপন হ'ল যতে ততে শিৱসাগৰ বা বিভিন্ন জেগাত পাটগাঁৱৰ পৰা গৈ গৈ প্ৰচাৰ কৰিলো যোৱা 12টা বছৰ জোৰদাৰ প্ৰচাৰ কৰিলো কিমান মণ্ডলী আছে জানে অসমৰ এতিয়া কিমান জিলাত আছে হয়তো আপোনালোকৰ খবৰে নাই বা ইচ্ছাই নাই কাৰোবাৰ জানিবলৈ হয় না তাৰ পিছত 2016ত ধেমাজি সিমেন্ট চাপৰিত গলো সিমেন্ট চাপৰিত 2 বছৰ থাকোতে সিমেন্ট চাপৰি মণ্ডলী স্থাপন হ'ল এটো আমাৰ মণ্ডলী নাছিল হেতু বেলেগ আছিল তাৰ পৰা আমাৰ কিনি উলাই আনিলো আমাৰ মণ্ডলী নিজৰ হ'ল বেলেগৰটো বেলেগ হবাত গল তাৰ পিছত সিমেন্ট চাপৰিত থাকোতে 2016-17ত ৰাঙলী মণ্ডলী স্থাপন 17 চনত সেমিনাৰ পাতি ৰাঙলীত শিৱসাগৰৰ সেমিনাৰ আৰম্ভ কৰিলো ৰাঙলী এটা 80 জন 100 জন মেম্বাৰ আছে ৰাঙলী মণ্ডলী স্থাপন হ'ল জানে আপুনি খুদক ৰাঙলী মণ্ডলী কেনেকৈ আৰম্ভ হৈছিল এটা ঘৰতে সেমিনাৰ আৰম্ভ কৰিছিল 10-12 জনক লৈ পিনি তাৰ পিছত ৰাঙলী মণ্ডলী স্থাপন হ'ল 2017 চনত কিবা এনেকুৱা কিবা অক্টোবৰ নৱেম্বৰ কিবা আছিল কি আছিল এটো দেৱালী বন্ধত আছিল ৰাঙলী মণ্ডলী আৰম্ভ কৰা দেৱালী সেমিনাৰ পাতিছিল দীপাৱলী তাৰ পিছত 2017 চনতে গুগামুখত মণ্ডলী স্থাপন হ'ল সেমিনাৰ দুবাৰ পাতি পিনি তেনেধৰণে উজনিত আৰু নামনি ইপাকে সেমিনাৰ মণ্ডলী স্থাপন হ'ল এতিয়া কিমান হ'ল প্ৰায় 22-25টা মণ্ডলী হ'ল অসমত ঘূৰি পুকি 12 বছৰ ইয়াত মই নাছিলো 12 বছৰত কিমান 12ত ডাবুল মণ্ডলী হ'ল অসমত বিভিন্ন জেগাত কিন্তু হুনাইগুলিৰ পালৰ পৰা কি ফল পালে হুনাইগুলিয়ে 12টা বছৰত কি ফল দিছে মই ভাবি আচৰিত হৈছো এজন সিনিয়ৰ পাষ্টৰে আমাৰ কমিটি বিলাকে কৈছে সুনাইগুলিত ব্ৰাদাৰ বিলাকক নতব আপুনি ব্ৰাদাৰ বিলাকে ধ্বংস কৰি পেলাব মণ্ডলীটো কৈছিলে ব্ৰাদাৰ বিলাক নতব ব্ৰাদাৰ বিলাকে হেক কৰি পেলাব অলপ সিনিয়ৰ মানুহ তক এটো পুৰণা মণ্ডলী হয় কিন্তু উপায়হীন হয় ইভাঞ্জেলিষ্টক ৰাখিছিল সিনিয়ৰ বুলি তাৰ পিছত হিটু হল ব্ৰাদাৰ আহিল আৰু যোৱা 2টা বছৰত যি ডকা হল মণ্ডলীটো কি হল যিকিনে মানুহ মই লগ পাইছিলো পাটগাঁৱৰ পৰা আহি সেমিনাৰ হেকিনিও আজি খেদি হেক কৰি পেলালে 5-6টা ফ্যামিলি নাইকিয়া হৈ গল তো কি কথা এটো কেনেকুৱা কথা এইবিলাক যিশুৰ আদেশ পালন কৰিছে নে কি কৰি আছে গতিকে তেওঁ মোক কৈছিলে ব্ৰাদাৰে বৰবাদ কৰি পেলাব আপুনি চাব মণ্ডলী শেষ কৰি পেলাব ৰং ডাইৰেকশ্যনত লৈ যাব কিন্তু মানুহবিলাক ৰং ডাইৰেকশ্যনত গৈ আছে কিন্তু গমেই পোৱা নাই তেওঁলোক ৰং ডাইৰেকশ্যনত গৈ আছে এতিয়া প্ৰিয়সকল আজি 12 বছৰত যদি 24-25টা মণ্ডলী হ'ল অসমত মই অকলে কৰা নাই মই অকলে কৰা বুলি কোৱা নাই কিন্তু গৈছো না প্ৰচাৰটো আৰম্ভণিটো দেখাইছো তো যাবতো লাগিব কোনোবাই কিন্তু 12 বছৰ ঘূৰি অহাৰ পিছত ও মাই গড কি দেখিছো হয় প্ৰিয় ভাই ভনীসকল আপোনালোকক মই দুখা নাই আপোনালোকক মই কিবা বুলি কোৱা নাই কিন্তু পৰিস্থিতিটো কৈছো কি হ'ল আসলতে ভাৰতৰ মিছনটো ইয়াৰ পৰা আৰম্ভ হৈছিল কিন্তু আমি থাকি গলো ক'ত বেলেগে ক'ত পাই গল আমাৰ কেম্পাস কি হৈ থাকিল আমি কি ডেভেলপ কৰিছো 100 জন মেম্বাৰ বনালো 500 জন 200 জন মেম্বাৰ বনালো নে ফেসিলিটি বনালো ইয়াত নে গুৱাহাটীকে আমি প্ৰচাৰ কৰিলো গুৱাহাটীতে 3-4টা ফেলোশ্বিপ পাতিলো আমি কি কৰিব পাৰিলে আমি 20 লাখৰ পৰা কেইজন মানুহক আমি আনিব পাৰিলো স্বৰ্গলৈ যোৱাকে ইয়াত ৰং ডাইৰেকশ্যনত গুচি গল টোটেলি ইয়াত ডাইৰেকশ্যন যদি ৰং হয় গোটেই সিস্টেমে ৰং এনেকে সদায় যাব দিব নে ঈশ্বৰে আপোনাক মোক নহয়নে প্ৰিয়সকল গতিকে অকলে হেতু নাভাবিব যে দুই এজন মানুহৰ দায়িত্ব হেতু বাকি মোৰ দায়িত্ব নাই এইবিলাক কৰিবলৈ প্ৰভু যীশুক আপুনি মই ক'ব নোৱাৰো তেনেকুৱা ধৰণে
গতিকে প্ৰভুৰ পৰা এইটো ডাঙৰ আদেশ হয়, আজ্ঞা হয়, খামান হয় বিশ্বাসীবিলাকক, যদি আপুনি বিশ্বাসী হয় যে তেওঁৰ ঘূৰি তেওঁ স্বৰ্গলৈ যোৱাৰ আগে আগে তেওঁ এইটো আজ্ঞা দি গৈছে, শুভ বাতৰি সকলো জাতিৰ আগত প্ৰচাৰ কৰা। যদি আপোনাক যীশুৱে সোধে তোমালোকে আৰু 12 বছৰ, আজি 2006 চনৰ পৰা মণ্ডলী হ'ল শুনাই গলি, আজিলৈকে কেইটা মণ্ডলী বান্ধিল, কেইটা ৰাইজ বাতিল, কিমানটা বাঢ়ি, কিমান কি হ'ল 12-15 বছৰত, 16 বছৰত এই মণ্ডলী কি কৰিলা? যদি প্ৰভুৱে সোধে, প্ৰভু যীশু স্বৰ্গলৈ যোৱাৰ আগে আগে মাৰ্ক 16 কৈ গৈছে তোমালোকে সমুদায় সৃষ্টিৰ আগত শুভ বাতৰি প্ৰচাৰ কৰা। মতি 28 কৈছে গোটেই জাতিক সকলোকে শিষ্য কৰি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তাইজ কৰা, শুভ বাতৰি প্ৰচাৰ কৰা আৰু তেওঁলোকক সকলো কথা পালিবলৈ শিকোৱা, আৰু তোমালোকৰ লগত মই সংগে সংগে আছো সদায় যদি এইটো কাম কৰা। যদি শুভ বাতৰি প্ৰচাৰ কৰে মই লগত থাকিম, যদি প্ৰচাৰ নকৰা মই লগত নাথাকিম। আন ভাষাত সেইটো ৰাইট। গতিকে প্ৰভুৱে বিনা কাৰণত কাৰোবাৰ লগত থাকিবনে? আপোনাৰ লগত বিনা কাৰণত কোনোবাই ফ্ৰেণ্ডশ্বিপ কৰেনে? হয় না? আপোনাৰ লগত ফ্ৰেণ্ড আছে কোনোবাই, মানুহে কয় খাব পালেহে মোৰ লগত বন্ধু, সি খাব নাপালে বন্ধু নহয়। তো মানুহেতো বিনা কাৰণত ফ্ৰেণ্ডশ্বিপ নকৰে আপোনাৰ লগত। প্ৰভুৱে আপোনাৰ লগত কিয় থাকিব বিনা কাৰণত? আমাৰ লগত কিয় থাকিব? পবিত্ৰ আত্মাই কিয় কৰিব আমাৰ লগত কাম? যদি পবিত্ৰ আত্মাৰ আদেশ যদি আমি পালন নকৰোৱে, পবিত্ৰ আত্মাৰ ইচ্ছা যদি আমি পালন নকৰোঁ, হয় প্ৰিয়সকল, গতিকে এতিয়া কৰিলে সেইটো যদি বিশ্বাসীয়ে বিয়পাই নিদিয়ে, বিলাই যাতে ক্ষমা পাব পাৰে, মই উৎসৰ্গিত কৰিছোঁ, মই সেনাপন কৰক, সেইটোত আমাৰ আপত্তি নাই। আপুনি ফেলেষ্টাইনৰ নামত এপাকে আল্লাহৰ নাম ল'ব, আৰু আপুনি ক'ব আধ্যাত্মিক গুৰু বোলে, আয়াতুল্লাহ খামিনী বুলি শ্বহীদ হ'ল বুলি সৰু ল'ৰা ছোৱালী কেণ্ডেল বাতি লৈ প্ৰজ্বলন কৰিছে, আমাৰ শ্বহীদ বোলে এই নছৰুল্লাহ আৰু ইছমাইল হানিয়া। এই ধৰণৰ জগতৰ শ্বহীদবিলাক তেনেকুৱা ধৰণৰ। কিন্তু কি কৈছোঁ, যদি আপুনি সত্যৰ কাৰণে শ্বহীদ হয়, সত্যৰ কাৰণে প্ৰভুৰ আদেশৰ কাৰণে যদি আপুনি বিলাকে সকলো ঠাইতে পৰি পৰি শুভবাৰ্তা বাক্য প্ৰচাৰ কৰিলে। চাওক এতিয়া জীৱন পাচনি পৌলে কি বুলি কৈছিলে প্ৰচাৰ কৰাৰ সময়ত, যেতিয়া তেওঁ প্ৰচাৰ কৰিছিলে, আমি পাচনি কৰ্ম 20 অধ্যায় গৈছোঁ, আহক 20 অধ্যায় চাওঁ। পাচনি কৰ্ম 20 অধ্যায়, Acts chapter 20। পাচনি কৰ্ম 20 অধ্যায়, পাচনি কৰ্ম 20 অধ্যায়, পাচনি কৰ্ম 20 অধ্যায় 24 পদ, 20-24। আহক আমি একেলগে পঢ়িছোঁ 24 পদ। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচাৰ্য কাৰ্য, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণো মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ। এইটো কাৰ বাক্য আছিল? পাচনি পৌলৰ। গতিকে পাচনি পৌলে তেওঁ নিজৰ জীৱন ইম্পৰ্টেণ্ট বুলি ভবা নাছিল যেতিয়ালৈকে তেওঁ ঈশ্বৰৰ দায়িত্ব পালন কৰি শেষ নকৰে, তেতিয়ালৈকে। গতিকে তেওঁৰ জীৱনটো ইমান গুৰুত্বপূৰ্ণ। সৌবাতৰিটো বিৰোৱাৰ তুলনা খাতিৰত তেওঁ কৈছে যে মই মোৰ জীৱনো ইমান প্ৰিয় বুলি মই গণ্য নকৰোঁ। তাৰ মানে কি, কেনেকুৱা ধৰণে তেওঁ জীৱন কৰিছিল? প্ৰভু যীশুৰ পৰা পোৱা তেওঁৰ যি দায়িত্ব, সেই দায়িত্ব তেওঁ পালন কৰাৰ কথাটোত এইটো কৈছিল। গতিকে শুভবাতৰি প্ৰচাৰ কৰিবলৈ তেওঁলোকে কিবা উৎসৰ্গিত আছিল, বহুত সমৰ্পিত আছিল। যেনেকৈ আল্লাহৰ নামত তেওঁলোকে সমৰ্পিত কৰি যুদ্ধ কৰিছে। ইভাগে কৈছে সকলো মুছলিম এক হওক, আমাৰ শত্ৰু এটাই আমি শেষ কৰিব লাগে। ইফালে আল্লাহ বুলি কুৰবানী কৰি গীত গাইছে, দোৱা কৰিছে শুকুৰবাৰে, আৰু ইফালে বন্দুক লৈ চবে ওলাই আহা বুলি কৈছে। আকৌ ইফালে ভগৱানৰ নামত দোৱা ল'লে। তো ইছলাম কি হয়? এপাকে শান্তিৰ কথা কয়, এইফালে তৰোৱাল লওঁ বুলি কয়, বোলে আধ্যাত্মিক গুৰু, বোলে ইৰাণৰ হায়েষ্ট স্পিৰিচুৱেল লিডাৰ, বোলে বিশ্বৰ খামাতেমি হায়েষ্ট আধ্যাত্মিক নেতা, ধৰ্মীয় নেতা, বোলে মাৰ। এইটো কেনে কথা হয় না? গতিকে তেওঁলোকে জেহাদ হ'ব পাৰে সেইটোৰ কাৰণে। সেইকাৰণে নাজানা নুপুনা দেখা ল'ৰা ছোৱালী, কাশ্মীৰতো সৰু সৰু ল'ৰা ছোৱালীয়ে আমি জেহাদ হ'ব লাগে বুলি কৈছে। হিজবুল্লাহ কিবা জেইচি মহম্মদ, কেলো হিজবুল্লাহ আমি জেহাদ। তেওঁলোকে যদি
নেদেখা আল্লাহ আল্লাহ নাই তাৰ কাৰণে যদি জেহাদ হ'ব পাৰে আপোনাৰ প্ৰভু যদি দেখা হোৱা প্ৰভু জীৱিত ঈশ্বৰ হয় তাৰ কাৰণে আপুনি নিজৰ জীৱনটো দি দিব নোৱাৰে অলপ পৃথিৱীটো তেওঁলোকে কুৰবানী কৰি কিবা জেহাদ কৰি খতম কৰি পেলাইছে বম বাৰুদৰ মাজত মিছাইলৰ মাজত খতম কৰি দিছে আল্লাহৰ নামত কিন্তু আপোনাৰ প্ৰভু যদি সঁচা হয় আল্লাহ নাই তথাপিতো আল্লাহ নথকা সত্ত্বেও তেওঁলোকে এইটো কৰিব পাৰে প্ৰভু যীশু যদি সঁচা হয় তেওঁৰ কাৰণে আমি জীৱনটো দি দিব নোৱাৰো সৌবাতৰিৰ কাৰণে শয়তান বহুত চালু নহয়নে শয়তানে আপোনাক সেইটো কৰাটো নিবিচাৰে শয়তানে আপোনাৰ পৰিত্ৰাণ ল'ব নোৱাৰে স্বৰ্গৰ পৰা আপোনাক বঞ্চিত কৰিব নোৱাৰে সেইটো আপুনি পৰিত্ৰাণ পাইছে আপোনাক নৰকলৈ নিব নোৱাৰে সেইটো জানে ঈশ্বৰে জানে শয়তানেও জানে কিন্তু আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো তেওঁ ভাল হোৱাটো তেওঁ নিবিচাৰে ৰাইট আপোনাক তেওঁ তেনেকুৱা এটা কোৱালিটি জীৱন কৰাটো তেওঁ নিবিচাৰে ৰং ডাইৰেকশ্যনত আপুনি গৈ আছে নহয়নে ইয়েছ প্ৰিয় ভাই ভনীসকল পৌলে কৈছে প্ৰথম কৰিন্থিয়া 9 অধ্যায় আহক আমি চাওঁ প্ৰথম কৰিন্থিয়া 9 অধ্যায় ফাৰ্ষ্ট কৰিন্থিয়া 9 অধ্যায় 9 অধ্যায় 16 পদ নয় অধ্যায় 16 পদ সরি 9 অধ্যায় 16 পদ ইয়েস নয় অধ্যায় 16 পদ আজি আমি হৌৱাতৰি বিলোৱাৰ বিষয়ে চাইছো অকল ইয়েস 9 অধ্যায় 16 পদ গস্পেল বিলোৱাৰ বিষয়ে হৌৱাতৰি বিলে প্ৰভুৰ আদেশ হয় কাৰণে চাইছো যদি দেখৰ কাৰণে আপুনি শহীদ হ'ব পাৰে কিমান গৌৰৱৰ বিষয় নহয়নে কিন্তু এটো টেম্পৰাৰি হয় কিন্তু সত্যৰ কাৰণে যদি শহীদ হ'ব পাৰে এটো পার্মানেন্ট হয় চিৰজীৱন ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৈছে আমি ফৰএভাৰ আমাৰ ঈশ্বৰৰ নামত আমি আছো চিৰজীৱনৰ কাৰণে দেখক আমি সুৰক্ষা দিম যেহোৱাৰ জাতি চিৰজীৱন থাকিব বাইবেলেও কৈছে অৱশ্যে হয়নে ইজৰাইলক স্পৰ্শ কৰা মানে ঈশ্বৰক স্পৰ্শ কৰা হয় হেতু না জানে তেওঁলোকে ইৰানে বা অন্য বিলাকে ইজৰাইলক টাচ কৰা মানে কাক টাচ কৰিছে তেওঁলোকে হেতু না জানে আজিলৈকে বাৰে বাৰে বিপৰ্যয় হয় কেইবাৰ তেওঁলোকে ইউনিট গঠন কৰে 14খন 15খন মিলি আৰব দেশে মিলি ইজৰাইলক হেক কৰিম বুলি কেইবাৰ অতীতটো ঘোষণা কৰিছে কিমানবাৰ ফেলাৰ হৈছে তথাপিতো লাজ নাপায় নহয় জানো শয়তান বহুত চালু 9 অধ্যায় 16 পদ অৱশ্যে বাইবেলৰ কথাবিলাক পঢ়িব লাগিব অন্তিম যুদ্ধ হ'ব লাগিব নহয় জানো হেতু কাৰণেই হ'ব পাৰে এটো কাৰণ মই সুবাৰ্তা প্ৰচাৰ কৰিলেও হেয়ে মূললৈ গৰ্বৰ কাৰণ নহয় শ্লাগা মানে গৰ্ব কাৰণ নহয় কিয়নো নিশ্চয় কৰিবলগীয়া কৰ্মৰ ভাৰে মোৰ ওপৰত দিয়া হৈছে কাৰণ সুবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব সন্তাপ মানে দুৰ্ভাগ্য বিপৰ্যয় সন্তাপ আনবাকাত অবিশপ্ত হাউপোৱা এনে ধৰণৰ গতিকে পাছনি পৌলে কৈছে যে হৌৱাতৰি প্ৰচাৰ কৰাটো হেতু কৰণীয় আমাৰ সবৰে ডিউটি হৈ কৈছে যদি আপুনি ঈশ্বৰৰ পৰা নতুন জন্ম পোৱা মানুহ হয় ঈশ্বৰৰ সন্তান হয় হেতু আপোনাৰ ডিউটি বুলি কৈছে বাইবেলে ইয়াত গৰ্ব কৰিবলগা একো নাই হয়নে কোনে গৰ্ব কৰিবলগা একো নাই এটো ঈশ্বৰে দিয়া ডিউটি হয় আমি পালন কৰিছো আমি অনুপযুক্ততা প্ৰভুৰ কৰিবলগা কামহে কৰিছো মাত্ৰ ইয়েস গতিকে এটো নেসেসিটি হয় নেসেসিটি মানে দৰকাৰী কাম হয় নহয় জানো গতিকে হেতুৰ বাবে দৰকাৰী কাম কৰিবলগীয়া কৰণীয় কামহে কৰিছো ইয়াত নোৰ গৰ্ব কৰিবলগীয়া কি কাম আছে গতিকে হৌৱাতৰি প্ৰচাৰ কৰাটো প্ৰত্যেকজন খ্ৰীষ্টিয়ানৰ ডিউটি হয় ডিউটি হয় আমি ডিউটি আমাৰ ডিউটি হয়নে আমাৰ খ্ৰীষ্টিয়ান হিচাপে আমাৰ কি ডিউটি আছে প্ৰভুৰ পৰা এটা ডিউটি আমাক দিছে সবকে এটা ডিউটি দিছে কি ডিউটি হৌৱাতৰিটো বিলাই দিয়া হৌৱাতৰি প্ৰচাৰ কৰা হেতু এটা আমাৰ বাবে বহুত দায়িত্বশীল ডিউটি আৰু যোনে এই ডিউটি পালন নকৰে প্ৰভুৰ আগত হি জবাবদিহি হ'ব লাগিব নহয়নে আপুনি ভাবে
যদি আপুনি চৰকাৰৰ এটা বিষয়া হয় আপোনাক চৰকাৰে যদি কিবা এটা দায়িত্ব দিছে আৰু নিজৰ দায়িত্ব নেগলিজেন্স কৰে জবাবদিহি হ'ব লাগিব ডিপাৰ্টমেণ্টৰ ওচৰত উদ্ধতম কৰ্তৃপক্ষৰ ওচৰত আৰু প্ৰভুৱে আপোনাক যদি দায়িত্ব দিছে উদ্ধাৰ পোৱা ব্যক্তি মই আপুনি নতুন জন্ম পোৱা মানুহ হয় আৰু প্ৰভুৰ আদেশ যদি আপুনি নেগলিজেন্স কৰে জবাবদিহি প্ৰভুক দিব লাগিব এদিন নহয়নে ইয়েছ সেইকাৰণে কৈছোঁ নহয় জানো এইটো নহয় যে এইটো কমিটিবিলাকে কৰক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে বা এইটো পাষ্টৰৰ কাম ন আমি সবেই ঈশ্বৰৰ সন্তান হয় নে নহয় হয় ৰং ডাইৰেকশ্যনত মণ্ডলী গৈছে অলপ মই এইটো মানিছোঁ ভাই ভনীসকল ৰং ডাইৰেকশ্যনত গৈছে যোৱা 2 বছৰ বেছি ৰং ডাইৰেকশ্যনত গুচি গৈছে মই কোৱা নাই বাইবেলে কৈছে এইটো বাইবেলৰ মতে শুধৰণি আনিব লাগিব বহুত চিনিয়ৰ পাষ্টৰে কৈছে জুনিয়ৰ ব্ৰাদাৰবিলাকে বৰবাদ কৰিলে তেওঁলোকে কৈছে মই কোৱা ভাষা নহয় তে কি কৰিম বাইবেল মতে আমি আহিব লাগিব ঈশ্বৰৰ ক্ৰোধ আহি আছে সোনকালে বিচাৰৰ দিন আহি আছে সোনকালে মানৱ জাতিলৈ আমাৰ ব্যক্তিগত জীৱনতো আহি আছে ইয়েছ আমি আন এটা বাইবেল পদ চাম যোহন 4 অধ্যায় 35 পদ যোহন 4 অধ্যায় 35 পদ যোহন 4 অধ্যায় 35 পদ আহক আমি সকলোৱে প্ৰাৰ্থনাৰে মণ্ডলীটো গৰু হওক আকৌ এবাৰ ঈশ্বৰৰ মণ্ডলীটোক নতুনকৈ বনাওঁ হওক নতুন বছৰ আহি আছে পুৰণা বছৰ যাবহি আৰু গতিকে আপোনালোকে প্ৰাৰ্থনা কৰক মণ্ডলীটো কেনেকৈ নতুন কৰিম চবৰে দায়িত্ব আছে আপোনাৰ মণ্ডলী নহয়নে ইয়েছ প্ৰত্যেকৰে দায়িত্ব আছে আমি প্ৰাৰ্থনাৰে নতুনকৈ গঢ়িব লাগিব ঈশ্বৰৰ মণ্ডলীটো যোহন 4 অধ্যায় 35 পদ 35 35 পৰা মই পঢ়ি দিছোঁ আৰু 4 মাহ হ'লে দান দাবৰ সময় হ'ব এই কথা তোমালোকে নোকোৱানে চোৱা মই তোমালোকক কওঁ তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা এতিয়াও দাবলৈ বগা হৈছে আৰু যিজনে দায় সেইজনে বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায় তাতে দান ৰুংটা আৰু দান দাওঁতা এই দুয়ো একেলগে আনন্দ কৰে ইয়েছ কিয়নো এজনে বয় আনজনে দায় এই কথা ইয়াত স্বৰূপকৈ ঘটিছে এজনে বয় মানে যীশুৱে ক্ৰুচত মৰি শেষ কৰা কামটো এইটো আমি মাত্ৰ বয় আমি বিলাইছোঁ কাটিছোঁ কাঁচি লগাই দিছোঁ আমি গুটি চপাইছোঁ যিহত তোমালোকে শ্ৰম কৰা নাই তাক দাবলৈ তোমালোকক পঠালোঁ আনবিলাকে শ্ৰম কৰিলে যীশুৱে কৰিলে আচলতে ক্ৰুচত মৰা কামটো পৰিত্ৰাণৰ কামটো তোমালোকে তেওঁবিলাকৰ শ্ৰমতে সোমাইছা গতিকে বিশ্বাসীৰ দায়িত্ব কি ইয়েছ ইয়াৰ অৰ্থ আমি কেনেকৈ বুজি পাম নতুন জন্ম পোৱা বিশ্বাসীবিলাক এতিয়া কি হয় ধান দাবৰ কাৰণে পঠোৱা কাঁচিকণ লৈ আমি ধান কাটিবলৈহে গৈছোঁ মাত্ৰ খেতি কোনে কৰিলে তেনেহ'লে বোকা পানী গছকি কোনে খেতি কৰিলে হাল কোনে বালে মই হাল বাই চাপা কৰি গোটেই কষ্টটো কোনে কৰিলে পৰিত্ৰাণৰ কাৰণে গতিকে সকলো কাম এজনে শেষ কৰিলে গোটেই পৰিত্ৰাণৰ কামটো মাত্ৰ পথাৰত গৈ সোণালী পথাৰত আগুন মাহত আমি খাচীকণ লৈ ধানকণ কাটিব লাগে এতিয়া সেইটো কৈছে বাইবেলে বুজি পাইছেনে আপুনি গতিকে সকলো কৰিব লগা এটাই কাম আছে আমি ধানকণ কাটিব লাগে কাঁচি লৈ পিনি গতিকে পুৰণা নিয়মৰ যিমান ভাৱবাদী আছিলে সেই ভাৱবাদীবিলাক পুৰণা নিয়মত যিবিলাক প্ৰফেচি কৰিছিলে ভাৱবাণী কৰিছিল সেই ভাৱবাণী মৰ্মে এতিয়া যীশুখ্ৰীষ্টই ক্ৰুচত সেই ভাৱবাণীটো পলিয়ালে ক্ৰুচত সিদ্ধ কৰিলে গোটেই পুৰণা নিয়মটো খ্ৰীষ্টৰ ভোগ ভোগৰ কথা কৈছিল নহয়নে আৰু সেই পুৰণা নিয়মৰ গোটেইখিনি কথাবিলাক খ্ৰীষ্টে ভাৱবাণীৰ সিদ্ধ কৰিলে ক্ৰুচত খ্ৰীষ্টে আৰ্জন কৰিলে ভাৱবাণীটো ফলিয়ালে
এতিয়া আমি নতুন নিয়মত কি কৰিছো ক্ৰুচত যিশুৱে সম্পূৰ্ণ কৰা সেই নিউজটো পাছ অন কৰিছো আমি তেওঁলোকে পুৰণা নিয়মত কি কৈছিল এনেকা আহিব ভাববাদী এজন আহিব মচিও আহিব আমাৰ কাৰণে মানৱ জাতিৰ ৰোগৰ ভাৰ পাব পাপৰ ভাৰ পাব আহিব বিভিন্নজনে কৈ যিশুৱে কৈছে গীতমালাই কৈছে বিভিন্ন ভাববাদী বিভিন্ন ধৰণে কৈ আছে এজনৰ কথা আহিব তেওঁ মানৱ জাতি সকলো দুখ ল'ব আৰু যিশুৱে ক্ৰুচত সেইটো ফলিয়ালে শেষ কৰিলে আৰু যিশুৱে ফলিয়ে শেষ কৰা কামটো আকৌ আমি মানুহক পাছ কৰি দিছো বিলাই দিছো এইটো সঁচা কথা জাস্ট ইজি কাম নহয়নে ইমান বাৰ্ডেন কাম নহয় গতিকে ইয়াত কৈছে এই কামটো আমি কৰাটো কৈছে ইয়াতে গতিকে ইয়াত যেটো কৈছে মই তোমালোকক ধান কাটিবলৈ পঠাইছো যেটো নি তোমালোক খেতি নকৰা তোমালোকে পৰিশ্ৰম নকৰা পথাৰত খেতি ধান চপাবলৈ পঠাইছো ইন্টাৰেষ্টিং আমি খেতি বাতি কৰা নাই আমি পৰিশ্ৰম কৰা নাই কঠিয়া লৈ যোৱা নাই হাল বোৱা নাই মই মাৰা নাই ধান ভুই ৰোৱা নাই মাত্ৰ কাচিকন লৈ খেতিটো পথাৰত যোৱা বুলি কৈছে বুজি পাইছেনে হয় ইয়েস ইয়াৰ অৰ্থটো কি বুজাইছে বিশ্বাসীবিলাকৰ ডিউটি কি অনন্ত জীৱনৰ কাৰণে শস্যবিলাক চপোৱা কেনেকৈ অনন্ত জীৱনৰ কাৰণে শস্য চপাব সৌবাতৰি প্ৰচাৰ কৰি পিনি ইয়েস গস্পেল বিলাই পিনি যেটো নেকি প্ৰভুৱে সম্পূৰ্ণ কৰিলে সেই গস্পেলটো গতিকে সকলো এতিয়া বিশ্বাসীৰ দায়িত্ব আছে এই ধান খাচি লগোৱাটো আমাৰ দায়িত্ব আছে পথাৰত গৈ পিনি খাচি লগোৱাটো আমাৰ দায়িত্ব আছে আৰু তাৰ পিছত ইয়াৰ আন এটা বাইবেল পদ কৈছে হেকৰ পালে আমি আন এটা বাইবেল পদ চাম জিৰিমিয়া 8 অধ্যায়লৈ গৈছো জিৰিমিয়া 8 অধ্যায় ইয়েস জিৰিমিয়া 8 অধ্যায় বেছি সময় নাই মই আৰু অলপ সময় আছে জিৰিমিয়া 8 অধ্যায় জিৰিমিয়া 8 অধ্যায় 20 পদ জিৰিমিয়া 8 অধ্যায় 20 পদ জিৰিমিয়া 8 অধ্যায় 20 পদ Jeremiah 8 verse 20 শংকৰ ভাই পাইছানে পঢ়িছো আসুন জেৰেমিয়া 8 অধ্যায় 20 পদ জেৰেমিয়া 8 অধ্যায় 20 পদ শস্য দুৱাৰ সময় অতীত হ'ল গুটি পৰিবৰ সময় শেষ হ'ল কিন্তু আমি পৰিত্ৰাণ পোৱা নাই হয় আমি জেৰেমিয়া 8 অধ্যায় 20 পদ চালো আৰু এবাৰ সকলোৱে পঢ়িম কিমান কৈছিলো 8 অধ্যায় 20 পদ আকৌ এবাৰ পঢ়িছো শস্য দুৱাৰ পোৱাৰ সময় অতীত হ'ল গুটি পকিবৰ সময় শেষ হ'ল কিন্তু আমি পৰিত্ৰাণ পোৱা নাই ঈশ্বৰে আপোনাৰ নিজৰ জীৱনত কেনেকৈ এপ্লাই কৰিব এটো আপোনাক কৈ আছে আপোনাক মোক কৈ আছে ঈশ্বৰে কি কৈছে যে ধান দোৱা সিজন ধান দাবলৈ পকি হে গৈছে পকি বেয়া অৱস্থা হৈছে ধান দাবলৈ আহা নাই কিয় কোনেও কাচিকন লৈ নাহে কিয় হেতু কৈছে পথাৰ ৰাঙলি পথাৰ হৈ আছে হুনালি পথাৰ ধান দাব লাগিছিল এটা ডেট পাৰ হৈ যাব হিম প্ৰবা হিম ঠাণ্ডা ধান দোৱা সময়ত আপোনালোকে জানে ঠাণ্ডা নিয়ৰ পৰে বৰফ টাইপৰ পৰিব আৰু তাতে ধানটো তৰলৈ পৰি যাব পাৰে খালি যাব পাৰে পথাৰখন বেয়া ধান পথাৰখন বেয়া হৈ যাব পাৰে ফ্ৰোজেন হৈ যাব পাৰে নষ্ট হৈ যাব পাৰে আৰু বেয়া লৈ যাব পাৰে খেতি পথাৰটো ধানখিনি নষ্ট হৈ যাব পাৰে কাৰণ পকি গৈছে ধান দাবৰ কাৰণে সিজন পাৰ হৈ গৈছে কিয় ডাউটা নাই ডাউটাবিলাক শুই আছে কবা আড্ডা মাৰি আছে কবা আপোনাক কৈছে ঈশ্বৰে হয়নে বুজি পাইছেনে আমাক কৈছে ডাউটাবিলাক গমেই পোৱা নাই হুছে নাই কি হৈ আছে তেওঁলোকে সংকাৰত মগ্ন গুৱাহাটীতে 20 লাখ মানুহ ধান পকি আছে মৰি আছে গেলি গৈছে ধানবিলাক নহয়নে আপুনি কি কৰি আছে সংকাৰত মগ্ন ডন কেয়াৰ নহয়নে গতিকে এতিয়া ধান নষ্ট হৈ গৈছে কোনেও ধান দাউতা নাই বুলি ঈশ্বৰে কৈছে দাবলৈ কোনো আহা নাই কিয় মই ৰুই দিলো মই মাৰিলো হাল বালো ধান বুকাত গছকিলো বই ৰুলো কঠিয়া ৰুলো সব কৰিলো ক্ৰুচত কিন্তু বিলাউতা নাই এই বাৰ্তাটো কোনেও কাৰো ইচ্ছা নাই বিলাবৰ কাৰণে কি কৰিম এতিয়া মই ইয়েস
যদি ঈশ্বৰৰ অনুগ্ৰহ পিৰিয়ডটো শেষ হৈ যায় কি কৰিব আপুনি ঈশ্বৰৰ অনুগ্ৰহৰ সময় যদি শেষ হৈ যায় যেটো অনুগ্ৰহৰ কাল চলি আছে নহয়নে আৰু সেই অনুগ্ৰহৰ কাল যদি শেষ হৈ যায় আৰু ঈশ্বৰৰ বিচাৰৰ দিন যদি আহি যায় কালিৰ পৰা যদি কয় বিচাৰ আহি গ'ল যুদ্ধ আহি গ'ল কি কৰিব যে আমি ফাইট কৰো আমি নিউক্লিয়াৰ এটম ইউজ কৰি সবে যুজি চাওঁ আহক যুদ্ধ কৰি চাওঁ আৰু বিচাৰৰ দিন যদি আহি যায় কোনো এজনেও এটা মানুহক পৰিত্ৰাণ দিব নোৱাৰিব এটা হেৰুৱা আত্মা বচাব নোৱাৰিব সেই যদি অনুগ্ৰহৰ কাল খতম হৈ যায় আৰু বিচাৰৰ দিন যদি আহি যায় বাইবেলে কৈছে এইকাৰণে পঠোৱা থাকোতে দিন থাকোতে মোক পঠোৱাজনৰ কৰ্ম কৰা অনুগ্ৰহৰ কাল শেষ হলে দুৱাৰ বন্ধ হ'ব নোহাৰ দিনত যেনেকৈ 20 বছৰ নোহাৰ জাহাজখন বনাই থাকোতে প্ৰচাৰ কৰি আছিল কিন্তু যেতিয়া ঈশ্বৰে টাইমটো শেষ কৰিলে আৰু প্ৰচাৰ কৰা শেষ কৰাৰ পিছত জাহাজ বন্ধ কৰা হ'ল তাৰ পিছত বাহিৰত টুকুৰিয়াই আছে দুৱাৰ আমাক বচাও আপুনি জানে এতিয়া বিশ্ব কোন দিকে গৈ আছে বাইবেল পঢ়ক আৰু বিশ্বৰ মানচিত্ৰ চাওক বিশ্বৰ ঘটনাবিলাক পৰিঘটনাবিলাক অধ্যয়ন কৰক ইজৰাইল আজিৰ পৰা 75 বছৰ আগত পৃথিৱীত নাছিল যেটো ইজৰাইলক আৰবে শেষ কৰিম বুলি কেবাবাৰো আল্লাহৰ নামত শপত খাই জেহাদ খাই এতিয়াও খাই আছে শেষ কৰিব পৰা নাই আৰু এতিয়াও খাইছে আমি সবে শেষ কৰিম আমাৰ এটাই শত্ৰু পৃথিৱীত এটাই শত্ৰু ইজৰাইলক ঘিন কৰো আমি ইজৰাইলক শেষ কৰিব পাৰিলে আমাৰ শান্তি আনন্দ হ'ব তাৰ বাবে মিসাইল বনা ব্যালিস্টিক মিসাইল দুখৰ ওচৰত মাৰিছে ইজৰাইলৰ ওপৰত নহয়নে ব্যালিস্টিক মানে বহুত পাৱাৰফুল মিসাইল হয় এতিয়া নিউজ আইছে ইন্ডিয়াৰো এতিয়া তেনেকা ব্যালিস্টিক মিসাইল বনাই আছে আজিৰ দিনত এটো নহয় যে আপুনি এয়াৰ ফোর্স লৈ F-15 বা রাফেল লৈ পিনি চাইনাৰ এটেক কৰিব যোৱাৰ দৰকাৰ নাই এতিয়া মিসাইলে এটম বম নিউক্লিয়াৰ বম ইয়াৰ পৰা ফু মাৰি দিলে এটা বটম টিপিলে এটা সুইচ টিপিলে গুছি যায় সেকেন্ডত আৰু চাইনাৰ পৰা এটো নহয় যে এয়াৰ ফোর্স লৈ ইয়াতে উৰিব এদিনা নো তাৰ পৰা এটা সুইচ টিপিলে মিসাইলে এটম বম নিউক্লিয়াৰ বম ইয়াত পেলাব যোৱাকালি এটা লৰাই উঠিছে মোক 12 বছৰ লৰা এটা যদি অসমৰ দৰে এটা ৰাজ্যক নিউক্লিয়াৰ বম কেইটা লাগিব হেক কৰিবলৈ এটা দুটা হিৰোশ্বিমা নাগাসাকিত 1945 চনত ফাৰ্স্ট টাইম এটম বম ইউজ কৰিছিল আমেৰিকাই 1945 চনত নহয়নে কিমান লাখ মানুহ মৰিছিল সেকেন্ডৰ ভিতৰতে 1945 চনত লিটল ফেট আৰু পেসমেন এটো তেলুকে কিবা যুদ্ধ ফাইটাৰত গৈ পিনি বম পেলাইছিল এটা যুদ্ধ ফাইটাৰ লৈ যাবই নালাগে এটা মিসাইল আছে গতিকে তেতিয়া হুদিছে আনটা কিবা এটা যদি নিউক্লিয়াৰ বম অসমত হেক কৰিবলৈ এটাই যদি পাৰে কবাত বাছি থাকাৰ ৰাস্তা আছে নে বাংকাৰ কিবা এটা হয় আজিৰ দিনত সৰু লৰা ছোৱালীৰ হেতু অনিসন্দিচ্ছ জাগিছে ইয়া যিবিলাক ডাঙৰ মেটাবিলাক আছে কি কৰি আছে গবৰে নাই চাগে না হংকাৰত আপুনি তেতেলা খাই গল তেতেলা খোৱা নল আপুনি সফা হংকাৰত মগজু শেষ গুলা ও হাদি একো পোৱা নাই হয় নহয় কোট কি কৰি আছে গমে পোৱা নাই পৃথিৱীত জাস্ট ডিউটি কৰিব লাগে খাব লাগে শুব লাগে এটোৱে কৰি আছে নহয় জানো আৰু বাকি একো নাজানো পৃথিৱীৰ কথা বাইবেলৰ কথাও মই জানিবৰ সময় নাই মোৰ ইমান মই ব্যস্ত নহয়নে গতিকে হেতু কাৰণে মুডিয়ে কৈছিল মই বহুত ব্যস্ত মোৰ মনকে বাত সবে শুনিব লাগে সাধাৰণ ৰাইজে কৈছে আপোনাৰ মনকে বাত শুনি আমি বৰবাদ হৈ গলো আমাৰ মনৰ কথা আপুনি শুনক হয় নহয় আপোনাৰ মনকে বাত শুনি ভাৰতখন তললৈ গৈ আছে আমি সবে ৰাইজৰ দুখৰ কথা আপুনি কেতিয়া হ'ব আপুনি তো আৰামত আছে ওপৰত আপোনাৰ মনৰ কথা আমাক কিয় লাগে ৰাইজৰ দুখ আপুনি শুনক বন্ধ হৈ গল আজিকাল মন কি বাত হয় নহয় গতিকে হয় নহয় গতিকে আপুনি ঈশ্বৰৰ মনৰ কথা কেতিয়া শুনিব হেইটো কথা এতিয়া আহিছে ইয়েস আপুনি কইব মোৰ বহুত দুখ আছে মোৰ বহুত সমস্যা আছে ও ঈশ্বৰ মোৰ বহুত অসুবিধা আছে ইয়েস তোমাৰ সমস্যাবিলাকে তুমি কৈ থাকা মোৰ সমস্যাটো কেতিয়া তুমি শুনিবা মোৰ যে ইমান মানুহ নৰকত গৈ আছে ইমান ধান পকি আছে কোনো যে কাছি লগাওঁতে এজনো নাই মোৰটো কোনে বুজি দিব হয়নে গতিকে ধান পকিবৰ সময় পাৰ হৈ গৈছে সকলো ধান খেতি বাতি পকি শেষ হৈ গৈছে
ইউজলেছ হৈ গৈছে ধানবিলাক কাটিব সময়ত নাকাটিলে পথাৰ চাবচোন আপুনি কেতিয়াবা গৈছেনে পথাৰত যিবিলাক ধান পকি শেষ হৈ গৈছে টাইম পাৰ হৈ গৈছে ইউজলেছ হৈ যায় সেই পথাৰখন টাইমত যদি ধান চপাব নোৱাৰে তেনেকৈ কিমান আত্মা বৰবাদ হৈ গৈছে আপুনি মনত পৰিছেনে সময়ত আপুনি প্ৰচাৰ নকৰাৰ কাৰণত সময়ত প্ৰাৰ্থনা নকৰাৰ কাৰণত সময়ত তেওঁক নানা কাৰণত আৰু ধ্বংস হৈ গৈছে তেওঁলোকক সেই খেতি পথাৰ ধ্বংস কৰা হৈ গৈছে ধান চাউল বেয়া হোৱাৰ কাৰণে আৰু প্ৰভুৰ কাৰণে হেতু এটা প্ৰভুৱে ক্ৰুচত মৰা কামটো অদৰকাৰী কৰা হ'ল হেতুৰ দ্বাৰা প্ৰভুৰ যিটো কাম আপুনি ব্যৰ্থ কৰি পেলাইছে ক্ৰুচত তেওঁ যি কৰি দিলে মানৱ জাতিৰ কাৰণে গুৱাহাটীবাসীৰ কাৰণে অসমবাসীৰ কাৰণে উদ্ধাৰৰ কাম তেওঁ শেষ কৰিলে হেতু আপুনি মই ব্যৰ্থ কৰি দিলো কিয় আপুনি মই কাচিকন নলগায় Yes. Wrong direction গৈ আছো নহয়নে আমি পবিত্ৰ আত্মা যেতিয়া আহিব তোমালোকে মোৰ সাক্ষী হবা আমি পবিত্ৰ আত্মাক কেৰেপ কৰিছো নে পবিত্ৰ আত্মাক কেৰেপ কৰা নাই চাগে নহয় জানো গতিকে মৰবিয়ান বিলাক যেতিয়া এই পৃথিৱীত আছিলে 18শ শতিকাৰ কথা মৰবিয়ান দলটো শুনিছেনে তেওঁলোকে সাংঘাতিক হৌৱাতুৰি প্ৰচাৰৰ কাম কৰিছিলে হৌৱাতুৰি বিলুৱা কাম কৰিছিলে গোটেই বিশ্বত বিশেষকৈ দুখীয়া দেশবিলাক বিশেষকৈ 18শ শতিকাত তেওঁলোকে অনেক মিছনাৰী পঠাইছিলে হৌৱাতুৰি বিলাবৰ কাৰণে বিশেষকৈ আফ্ৰিকা বা যিবিলাক বহুত পিছপৰা দেশ আছিলে আৰু সেই মিছনাৰী বিলাক যত যত গৈছিলে মৰবিয়ান আপোনাৰ কিতাপ পঢ়িবচোন তাত গৈ তেওঁলোকে আনচিভিলাইজ এৰিয়াত গৈছিলে অসভ্য সমাজত অসভ্য দেশবিলাকত সভ্যতাৰ পোহৰ নপৰা সেই অঞ্চলবিলাকত আফ্ৰিকাত বিশেষভাৱে গৈছিলে আৰু যেতিয়া তাত হস্পিটেল নাই শিক্ষা দীক্ষা নাই উপযুক্ত চিকিৎসা নাই তাত বহুত মিছনাৰী মৃত্যু হৈছিলে সেইটো কাৰণতে কাৰণ ফৰেন দেশবিলাক বহুত উন্নত নহয়নে তাত সকলো আছে মানুহৰ জীৱনৰ বহুত ভ্যালু আছে তাত মানুহৰ লাইফ স্পেনো বহুত বেছি তাত জীৱনৰ আয়ুটো বহুত বেছি তাত জাপানত 90 বছৰ 100 বছৰ মানুহ জীয়াই থাকে নহয় আমাৰ কাৰণে 60-70 বছৰ বহুত টান ইয়াত মানুহৰ কাৰণে মেজৰিটি মানুহৰ কাৰণে গতিকে তেওঁলোকে সেই বিদেশত গৈ বহুত দুখ কষ্ট কৰি প্ৰচাৰ কৰিলে আৰু তাত প্ৰচাৰ কৰিব যাওঁতে তেওঁলোকে বহুতেই বেমাৰত শহীদ হ'ব লগা হ'ল বিদেশত গৈ পিনি মিছনাৰী বিলাকে 18শ শতিকাৰ কৰিছে মৰবিয়ান মণ্ডলী বিলাকৰ তাৰ পিছত তেওঁলোকে আকৌ যত মৰি গৈছে মিছনাৰী আকৌ বেলেগ মিছনাৰী পঠাইছিলে তেওঁলোকে মৰবিয়ান মণ্ডলীয়ে গতিকে ধৰক আমি ইয়াৰ পৰা মিছনাৰী পঠাইছো এই মণ্ডলীয়ে এটা মিছনাৰী পঠাইছে তিনচুকীয়াত পঠাবতো লাগিছিল কেতিয়াবাই বহুত বছৰ হ'ল 15-16 বছৰ হ'ল ফাৰ্ষ্ট ইভাঞ্জেলিষ্ট এটা পঠাব লাগিছিল নহয়নে ইয়াৰ পৰা পঠাইছো তাত মৰি গ'ল তেওঁ কিবা এটা কষ্ট বেমাৰত মৰাৰ কাৰণে আকৌ সেকেন্ড আমি শংকৰবাইক পঠালো এক্সাম্পল থংবাই মৰি গ'ল কথা এটা লাইমি কৰি যাওঁতে তাত ভিতৰুৱা জেগাত কষ্ট পায় বেমাৰ এক্সাম্পল অৰুণাচলত যাওঁতে শংকৰ মৰি গ'ল তাৰ পিছত শংকৰ মৰাৰ পিছত আকৌ গিগন্তক পঠালো আমি যা আমি প্ৰচাৰ কৰিবই লাগিব মৰক আমাৰ শহীদ হওক আমাৰ কাৰণে টেনচন নাই তেওঁলোকে মিছনাৰীও কৈছে একো নাই আমি যদি বচাব পাৰো ঈশ্বৰৰ কাম কৰিব পাৰো আমি গৰ্বহে কৰিছো মৃত্যু প্ৰভুৰ কাৰণে মৰিব পৰাটো গতিকে তেওঁলোকে এনেধৰণে এই মৰবিয়ানে 18শ শতিকাত প্ৰচাৰ কাৰ্য কৰিছিল আফ্ৰিকাত বিশেষকৈ আফ্ৰিকাত আৰু তেওঁলোকৰ স্লোগান কি আছিল মটো কি আছিল মেৰ পোৱালীৰ যিটো ক্ৰুচত সম্পূৰ্ণ কৰা কাম মেৰ পোৱালীয়ে যিটো ধান কিবা কৰি গ'ল হেতু আমি ধান ডাউন হওক লেট আছ ৰিপ এনে কৈছিলে কি কৈছিলে তেওঁলোকে what the lamb has worked hard for yes মেৰ পোৱালীয়ে যিটো কষ্ট কৰি পৰিশ্ৰম কৰিলে আৰু তাৰ বাবে যি খেতিডৰা তেওঁ পকাই পিনি গৈছে খেতি কৰি পিনি সেই খেতিডৰা কাটিবলৈ যাওঁ হওক আমি মৰবিয়ানৰ স্লোগান আছিল সেইটো হয় আমি জোহনলৈ গৈছো হেক পালে মই গৈ আছো জোহন 5 অধ্যায় জোহন 5 অধ্যায় 17 পদ জোহন 5:17 পদ জোহন 5:17 পদ গসপেল জন 5:17 পদ
Gospel John 5:17 পদ Gospel John 5:17 5:17 কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে মোৰ পিতৃ এতিয়ালৈকে কৰ্ম কৰি আছে ময়ো কৰি আছো কৰি আছে নে আপুনি কিন্তু যীশুৱে কৰ্ম কৰি আছে আপুনি কৰি আছে নে হাত দুখন হাবতবুদি আৰামত বহি আছে 21 পদ কিয়নো পিতৃয়ে যেনেকৈ মৃতবিলাকক তুলি জিয়াই পুত্ৰই যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে জিয়াই মানে এইটো আত্মা জীৱাৰ কথা কৈছে যি সময় ঈশ্বৰৰ পুত্ৰবিলাকে মাত শুনিব মতি যখন 5:25 কৈছে যি বল ময়দামত মৃতবিলাকে শুনিব আৰু মৃতবিলাকে শুনি জীব আত্মা এটা জি তোলাৰ কথা কৈছে নহয় জানো এটা আত্মা জি তোলাটো কিমান ইম্পৰ্টেন্ট ধৰক এজন মানুহ আপুনি ক্যান্সাৰ আছিলে বহুত ভয়ংকৰ ক্যান্সাৰ মৃত্যু হ'বলগীয়া আছিল তেওঁ কিবা এটা কৰি আপুনি বচাব পাৰিলে কিবা এটা আপুনি জড়িবুটি জানে বা ঔষধ জানে আপুনি বাচি গ'ল ধৰক মানুহজন 60 বছৰ এতিয়া তেওঁ ক্যান্সাৰটো আপুনি ভাল কৰি দিলে তেওঁৰ 20 বছৰ জীয়াই থাকিল 80 বছৰ ম্যাক্সিমাম 80 বছৰ নহয় আপুনি 20 বছৰ তেওঁ লাইফ দিলে কিন্তু এটা আত্মা যদি আপুনি বচাই কেই বছৰ আপুনি বাচে যিবিলাকে এজনক ধাৰ্মিক কৰে অনেকক ধাৰ্মিক কৰে আকাশৰ দীপ্তিৰ দৰে চিৰকাল জিলিকি থাকিব দানিয়েল 12:3 পৰত কৈছে নহয় নে ইয়েস যদি আপুনি এটা আত্মা বচাই হেতু অমৰ কাল থাকে নহয় জানো আজীবন থাকে জ্ঞানী মানুহ কোনটোত গুৰুত্ব দিব ইয়েস প্ৰিয়সকল সুবাতৰি প্ৰচাৰ কৰোতে আমি ত্যাগ কৰাটো দৰকাৰ ত্যাগ বলিদান ত্যাগ কি আমি নিজৰ জীৱন উৎসৰ্গা কৰিলে ঈশ্বৰক হয়নে নিজৰ জীৱন ঈশ্বৰৰ কাৰণে দিলো আপুনি কেনে ধৰণৰ ত্যাগ কৰিছে সুবাতৰি প্ৰচাৰ কৰিবলৈ আমাক বহুত ত্যাগৰ প্ৰয়োজন এইটো পদকত কৈছে দানশীল প্ৰাণী পৰিতৃপ্ত হয় যোনে দান দিয়ে তাৰ অনেক বন্ধু হয় গতিকে সুবাতৰি প্ৰচাৰ কৰিবলৈ আপুনি মুখেৰে যদি কয় প্ৰচাৰ কৰিব লাগে ভাল কথা বঢ়িয়া প্ৰচাৰ কৰিব লাগে আপুনি প্ৰচাৰ কৰক আপোনাৰ পকেট বন্ধ খুচা প্ৰচাৰ কৰক আপুনি প্ৰচাৰ কৰক ভাল বহুত বঢ়িয়া কথা আপুনি কৈ আছে প্ৰচাৰ কৰিবলৈ যোখন 12:24 পৰত কৈছে ধানৰ গুটি এটি পৰি তেলেকে মাটিত নমৰে কি অকলে থাকে ধান এটা আপুনি থক টেবুলৰ ওপৰত ধানটো যদি মন নমৰে কি অকলে থাকিব কিন্তু ধানটো যদি মাটিত পৰি মৰি যায় অনেক গুটি দৰিব ত্যাগ কৰিব লাগিব ত্যাগ স্যাক্ৰিফাইস সুবাতৰি প্ৰচাৰ কৰিবলৈ হলে হয় নহয় কিছুমানে কয় মই প্ৰচাৰ কৰাটো খুব ভাল পাওঁ আপুনি বহুত ভাল কথা কৈছে কিন্তু আপুনি জানে প্ৰচাৰ কৰিবলৈ আপুনি কি লাগে এনেকুৱা ল্যাপটপ মেচিনাৰী বস্তু লাগিব কিবা কিবি লাগিব তাত হয় নহয় ট্ৰেক বনাব লাগিব বাইবেল কিনিব লাগিব এটা আপুনি ওপৰৰ পাই আহে নেকি এইবিলাক বস্তু আপুনি পাইছে নে কেতিয়াবা ধাপ কৰি ওপৰৰ মাথাত পৰি আহিছে নে এইবিলাক পইচাৰ কথা আছে না প্ৰচাৰ কৰিবলৈ এটা টিকেট কাটিব লাগিব ট্ৰেইনৰ টিকেট দাম বাঢ়িছে বিভিন্ন ধৰণৰ খৰচা আহে গতিকে প্ৰচাৰ কৰিবলৈ আমি ইচ্ছা থাকিব লাগিব অকল মুখত ক'লে ঈশ্বৰৰ কাম কৰিব নোৱাৰে আপুনি আমাৰ আগ্ৰহ থাকিব লাগিব ঈশ্বৰে তেতিয়া আমাক আশীৰ্বাদ কৰিব ইয়েস ইয়াৰ পৰা যদি আপুনি ধুবুৰী যাব বিচাৰে প্ৰচাৰ কৰিব গৈছো থুৰি আপুনি এনে দৌৰি যাব পাৰিব সাইকেল চলাই যাব পাৰিব তাতে যাত্ৰা খৰচ আছে খোৱা বোৱাৰ খৰচা আছে বিভিন্ন মেনেজমেন্টৰ খৰচা আছে হয় নহয় তাৰপিছত গোগামুখত আমাৰ অহা বৃহস্পতিবাৰ সেমিনাৰ আছে এজনে মাজুলীৰ পৰা ফোন কৰিছে আপুনি স্যাৰ মই আপোনাৰ ইউটিউব চেনেলতে অলপমান শুনিছো আপোনাৰ বিষয়ে আপোনাৰ প্ৰগ্ৰামটো মই বহুত ইন্টাৰেষ্ট শুনিবলৈ মন আছে কিন্তু মই নিৰুপায় মই এতে গাঁৱত খেতি বাতি নাই ইনকাম নাই মোৰ একো নাই কিন্তু মোৰ বহুত যাবলৈ মন আছে মোৰ বাইক এখন আছে এটা গাঁৱতো ইনকামো নাই হাজিৰা কৰা জেগাও নাই কৈছে খেতি বাতি চপোৱা সিজন এতিয়া একো নাই মোৰ এতিয়া তেল ভৰাবলৈ 1200 টকা লাগে আপ এণ্ড ডাউন আমি দুজনমান যাব বিচাৰিছো কি কৰিম আপুনি কিবা এটা সহায় কৰিব পাৰিব নেকি যোৱাকালি ফোন কৰিছো এটো প্ৰথমবাৰ নেকি মোৰ জীৱনত তেনেকুৱা হজস্য মই মানুহ লগ পাম হ'ব আপুনি আহক
ঈশ্বৰে যোগাব আমি মিলাম কিবা এটা আপুনি আহক না আপুনি আহিব বিচাৰিছে আহক 12 কি আমি চাম ঈশ্বৰে শক্তি আমাক মৰিব নিদিয়ে ঈশ্বৰে আমাক যোগাব আৰু এজনে ফোন কৰিছে মই আহিম কিন্তু মোৰ আহা যোৱা 400 টকা যাব মোৰ কিন্তু পকেটত টকাও নাই হ'ব আহক তেনেকুৱা পৰিস্থিতিৰ প্ৰচাৰ কৰে নে আপুনি কেতিয়াবা পাইছেনে আজি 20 বছৰত অজস্ৰ তেনেকুৱা সিচুৱেচন পাইছো কিন্তু বাইবেলে কৈছে মই ধাৰ্মিকৰ সন্তানক আহাৰ মগা ভিক্ষা মাগি কোৱা দেখা নাই লৰা আছিল এতে বুঢ়া হল কিন্তু ধাৰ্মিকৰ সন্তানক আহাৰ মাগি ভিক্ষা মগা দেখা নাই গতিকে আমি সুৱতিৰ প্ৰচাৰ কৰিবলৈ হলে ত্যাগৰ দৰকাৰ যদি তেনেকুৱা ধৰণৰ দুইটা তিনটা মানুহ আহে যে ৰিয়েলি তেওঁ শুনিব বিচাৰিছে ঈশ্বৰৰ বাক্য পৰিত্ৰাণ পাব বিচাৰিছে কিন্তু তেওঁ সঁচাই উপায়হীন নিৰুপায় মানুহ পইচা 800 টকা এটা দিব লাগে মেনেজ কৰি দি দিও আমি দি দিও এটো তেনেকুৱা ধৰণৰ সহকৰ্মী ভাই ভনী বুজি পোৱা ভাই ভনী ঈশ্বৰক লাগে পৌলৰ আছিল তেনেকুৱা ভাই ভনী সুৱাতিৰ প্ৰচাৰ কৰা হয়নে এজন বা দুজন তেনেকুৱা মানুহ পালে ঈশ্বৰে বহুত ভাল পাব কিন্তু তেনেকুৱা মানুহ পাবলৈ বহুত কঠিন আছে আসলতে মণ্ডলীত বহুত মানুহ আছে তেনেকুৱা মানুহ কম আছে কিন্তু বেছি হোৱাটো ভাল লুক 17 অধ্যায় লাষ্ট বাইবেল পঢ় পঢ়িম লুক 17 অধ্যায় তেনেকুৱা মনৰ ভাল খ্ৰীষ্টিয়ান পোৱাটো বহুত কঠিন আছে কাৰণ ফিলিপিয়াত কৈছে সকলোৱে নিজৰ বিষয়ে চেষ্টা কৰে প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে নহয় কৈছে লুক 17 অধ্যায় ঈশ্বৰৰ ইচ্ছা বুজি পাবলৈ শয়তানে নিদিয়ে নহয়নে ইয়েস ডাঙৰ ডাঙৰ কথা কয় কিন্তু ঈশ্বৰৰ ইচ্ছা বুজিব পৰা নাই আপুনি কিয় ইয়েস কেতিয়া ঈশ্বৰৰ ইচ্ছা বুজিব শয়তানে কিমান দিন আপোনাক উল্লু কৰি অন্ধকাৰ কৰি ৰাখিব যোহন লুক 17 অধ্যায় যিশু ঘূৰি আহিব সময় হ'ল এতিয়ালৈকে হুছ পোৱাই নাই কেতিয়া হুছ পাব আৰু যিশুৰ আগত কি জবাব দিব আপুনি এতিয়া যদি এতিয়া ইয়াতে জবাব দিব নোৱাৰে লুক 17 অধ্যায় 9 10 11 পদ লুক 17 11 পদৰ পৰা পঢ়ি দিয়া শংকৰ ভাই 11 আৰু 12 পদ পাছে জেৰুসালেমলৈ যাওঁতে তেওঁ সমৰীয়া আৰু গালিলৰ মাজেদি গৈছিল তাতে কোনো এখন গাঁৱত সোমাওঁতে 10 জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি পঢ়ি যা আৰু বৰমাতেৰে ক'লে হে যীশু না আমাক দয়া কৰক তাতে তেওঁলোকক দেখি ক'লে তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ পাছত তেওঁলোক যাওঁতে যাওঁতে খুচি হ'ল তাতে তেওঁলোকৰ এজনে নিজকে সুস্থ হোৱা দেখি বৰমাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল আৰু যীশুৰ চৰণত উবুৰি হৈ পৰি তেওঁক স্তুতি কৰিবলৈ ধৰিলে সেইজন সমৰীয়া আছিল তেতিয়া যীশুৱে উত্তৰ দি ক'লে 10 জনক খুচি কৰা নহ'লে তেন্তে আৰু 9 জন ক'তা এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো ঈশ্বৰৰ স্তুতি কৰিবলৈ উলটি অহা পোৱা নগ'লনে এই মানে গতিকে চাও ইন্টাৰেষ্টিং 10 জন মানুহ সুস্থ কৰা হৈছিল কুষ্ঠৰোগী 10 জন মানুহক কিন্তু 10 জনৰ 9 জনে পাহৰি গল ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ আশীৰ্বাদ সকলো পাহৰি উভতি গলগে কিন্তু এজনে মাত্ৰ যীশুক থ্যাংক ইউ দিবলৈ আহিছে ইয়াত কেইজন মানুহ আছে তেনেকুৱা মানুহ যীশুৰ আশীৰ্বাদ পোৱা মানুহ কেইজন আছে আৰু হয়তো এজন আহিছে নহয় যোৱা লকডাউনত পৰা বহুত ইউটিউবত বাইক প্ৰচাৰ কৰিছো ইউটিউবত বহুত মানুহ বাইক প্ৰচাৰ বন্ধ হৈ গল আমি জোৰদাৰ অনলাইনত প্ৰচাৰ কৰিলো বাইবেল সেমিনাৰ বিভিন্ন ধৰণে আৰু কোনোবা ইউটিউবত শুনি বহুতে আশীৰ্বাদ পাইছে বহুতে পৰিত্ৰাণ পায় বহুতে বদলি হৈছে চেঞ্জ হৈছে লাইফ বিলাক
কিন্তু যোৱাকালিও শুনিছোঁ এজন মানুহে ফোন কৰিছে ডিব্ৰুগড়ৰ এটা বাইদেৱে যে আমি কাউন্সেলিং কৰিছিলোঁ আপোনাৰ ইউটিউবৰ বাইকো শুনিছিলোঁ তাৰপিছত কৈছে যে যোৱাকালি জাগুনৰ পৰা এটাই ফোন কৰিছিলে বোলে এই বাইদেউগৰাকী বোলে জাগুনৰ ৰিলেটিভ আছে আৰু সেই জাগুনৰ মানুহজনে বোলে আপোনাৰ সেমিনাৰ শুনি আশীৰ্বাদ পাইছে বহুত ভাল লাগিছে বোলে মনে মনে বহুতে আশীৰ্বাদ পাই চুপচাপ সোমাই থকা বহুত ইউটিউবাৰও আছে অনলাইনত শুনা মানুহ আছে না তেওঁলোকে থেংক ইউ দিবলৈ আহিছে না তেওঁলোকে কৃতজ্ঞতা জনাইছে না তেওঁলোকে প্ৰচাৰ কৰিবলৈ কাৰ্য কৰিছে না তেওঁলোকে এই প্ৰচাৰৰ সত্য বাইকটো যদি হয় বুলি গম পাইছে ইয়াক আগুৱাই নিবলৈ কিবা এটা ষ্টেপ লৈছে তেনেকুৱা লোৱা এজন দুজনেহে আছে ক'বাত বাকীবিলাক চব উলটি গ'লগে বাকীবিলাক জগতৰ লগত মিলি আছেগে ইউটিউবত শুনা ফেচবুকত শুনা বহুত মানুহ তেনেকুৱা আছে গতিকে তেওঁলোকে আশীৰ্বাদ পাই চুপচাপ আছেগে মানুহে ক'ব ভয় মণ্ডলীয়ে ক'ব সমাজে ক'ব ভয় জাগুনৰ পৰা কৈছে বোলে এই সেমিনাৰটো যদি আমি আনো বা মণ্ডলী বা মানুহে বেয়া পাব আমি আনিব নোৱাৰো এনেকুৱা তেনেকুৱা হয় কিন্তু দুই এজন মানুহ আছে এই সেমিনাৰ শুনি পিনি ৰিয়েলি আগুৱাই নিয়া আছে এই বাইকক কেনেকৈ জীয়াই ৰাখিম এই বাৰ্তা অসমত কেনেকৈ বিয়পাম তেওঁলোকে ত্যাগ কৰিছে চেক্ৰিফাইচ কৰা মানুহ দুই এজন আছে 10জন সুস্থ কৰা আছিল নে এজনে কিয় আহিছে বাকী 9জন ক'ত গ'ল যিচুৱে উঠিছে এই 9জনৰ ভিতৰত আপুনি পৰিছেনে নে এজন গৰিয়াটো আপুনি হয় এতিয়া আজি প্ৰশ্ন কৰক এটুকে আপোনাক যদি যিচুৱে ক্ৰুচত মৰি পৰিত্ৰাণ দিলে উদ্ধাৰ কৰিলে আপুনি যিচুক ধন্যবাদ দিবলৈ আৰু যিচুৰ কাৰণে জীয়াই থাকিবলৈ আগ্ৰহ আছেনে নে এই 9জনৰ দৰে আপুনি পাহৰি আকৌ উভতি গ'লগে জগতত যি কি নহওক বেয়া নাপাব সৰি ঈশ্বৰে আশীৰ্বাদ কৰক ঈশ্বৰৰ এইটো আদেশ হয় ঈশ্বৰৰ মিছন হয় সৌবাতৰি প্ৰচাৰ কৰিবলৈ ঈশ্বৰে আমাক আজ্ঞা দিছে আহক আমি প্ৰচাৰ কৰোঁ হওক দিন যিমান ওচৰ আমি দেখিছোঁ ইমানে আমি ঘোষণা কৰোঁ হওক প্ৰাৰ্থনা কৰোঁ মৰমীয়াল দয়ালু পিতা তোমাক ধন্যবাদ দিছোঁ আমি তোমাৰ পৰা অনুগ্ৰহ পোৱা লোক হয় এতিয়া পূৰ্বে আমি নাজানি পিনি এই সংসাৰত পাপিষ্ট ৰূপে আমিও জীয়াই আছিলোঁ সংসাৰৰ সাংসাৰিক মানুহৰ দৰে আমিও জীয়াই আছিলোঁ আৰু সংসাৰৰ বাবে নিৰূপিত যি ক্ৰোধ আৰু দণ্ড পানিছমেণ্ট আছে পাপৰ কাৰণে সেই পানিছমেণ্টৰ পৰা তুমি আমাক ৰক্ষা কৰিলা নিজেই ক্ৰুচত পানিছমেণ্ট হয় ধন্যবাদ দিছোঁ তোমাৰ এই মহাপ্ৰেমৰ কাৰণে আৰু এতিয়া আমি তোমাৰ পৰা উদ্ধাৰ মুক্তি পোৱা লোক হিচাপত এই বাৰ্তা আমাৰ যোগেদি তুমি বিলোৱাটো বিচাৰিছে প্ৰভু আমাক সহায় কৰা তোমাৰ ইচ্ছা আমি যেন বুজি পাওঁ তোমাৰ আজ্ঞা যেন আমি পালন কৰোঁ আৰু শয়তানক যেন আমি জয় কৰোঁ আমাৰ খ্ৰীষ্টিয়ান জীৱনত প্ৰত্যেকক আশীৰ্বাদ কৰা এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰি আছোঁ আমেন ঠিক আছে ধন্যবাদ সকলোকে